আমি ডি নিউজ প্লাছৰ জনমঞ্চলৈ আমি দৰ্শক মণ্ডলীক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটালৈ আমি ইয়াত একত্ৰিত হৈছোঁ হওক আৰু বিষয়টো ইমান গুৰুত্বপূৰ্ণ যে এটা জাতিটোৰ ভৱিষ্যত সমাজখনৰ ভৱিষ্যত আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভৱিষ্যত সেইটো নিৰ্ভৰ কৰিছে এই আলোচনাটোৰ ওপৰত বহুখিনি আৰু সেইটোৰ গুৰুত্বলৈ চাই আমি আলোচনাত আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ প্ৰাক্তন অধ্যক্ষ আমাৰ পৰেশ বৈশ্যদেৱক আৰু তেওঁ এই বিষয়ত যথেষ্ট চিন্তা চৰ্চা কৰিছে যথেষ্ট লিখা মেলা কৰিছে আৰু যথেষ্ট যেতিয়া হয় তেতিয়া আমি তেওঁৰ পৰামৰ্শ আমি লওঁ আমাৰ অপৰ্ণা দেৱী তেওঁ প্ৰতিনিধিত্ব কৰিছে অসম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটী তেখেতে অত্যন্ত অভিজ্ঞ আৰু তেখেতে বহু ছাত্ৰ ছাত্ৰী তেখেতৰ হাতৰ পৰাই পাৰ হৈ গৈছে তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতা তেওঁলোকৰ মনস্তত্ব তেওঁলোকৰ চাইক'লজি তেওঁলোকৰ গোটেইখিনি কথা তেওঁ অধ্যয়ন কৰি আছে আৰু অধ্যয়ন কৰি আছে আৰু আমাৰ মাজত আছে আমাৰ ছাত্ৰী সাধনা দেৱী তেওঁ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু এটা সময়ত তেওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো টপাৰ হৈ পেলাই তেওঁ কিন্তু সুখ্যাতি অৰ্জন কৰিব পাৰিছিলে গতিকে খুব অধ্যৱসায়ী থকা এগৰাকী ছাত্ৰী আৰু এতিয়াতো কটন বিশ্ববিদ্যালয়ৰ তেওঁ ছাত্ৰী হয় স্নাতকোত্তৰ পৰ্যায়ৰ গতিকে মই তিনিওগৰাকীকে আমি স্বাগতম জনাইছোঁ আৰু আলোচনাত আমি এইকাৰণেই আপোনালোকক মাতিছোঁ আমন্ত্ৰণ কৰিছোঁ যে এনেকুৱা এটা বিষয়ৰ ওপৰত আলোচনাটো সমাজে বিচাৰে আৰু আমাৰ এটা যিহেতু আমি শিক্ষকতাক আমাৰ জীৱনৰ এটা অংগ হিচাপে কৰি লৈছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা আছে তাৰপিছত সমাজখনৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা আছে কাৰণ সমাজখন কেনেকৈ ভাল হ'ব আৰু শিক্ষা ব্যৱস্থাটোক যদি আপোনাৰ গুৰুত্ব আমি নিদিওঁ তেনেহ'লে সমাজখন কিন্তু কেতিয়াও ই শুধৰণি পথত আগ নাবাঢ়ে গতিকে এই কথাবিলাকো কিন্তু আমি আলোচনা কৰোঁ আৰু লগতে কেৱল ৰাজনীতি সেইলৈ ক'লে কিন্তু সমাজখন কোনো বিৱৰ্তন নহয় আৰু এটা কথা মই ইয়াত ক'ব খুজিম আৰম্ভণিতে যে সমাজখন যদি বিৱৰ্তন কৰিব লগা হয় আমাক ভাল নাগৰিক লাগিব আৰু ভাল যদি সঠিক নাগৰিক লাগে আমাক বিদ্যালয়সমূহ কিন্তু আমাৰ এটা দায়িত্ব আহি পৰে শিক্ষকৰ দায়িত্ব আহি পৰে অভিভাৱকৰ দায়িত্ব আহি পৰে গতিকে এই কথাখিনিও কিন্তু আমি ইয়াত আলোচনালৈ আনিম গতিকে আমাৰ আজিৰ পৰা আমাৰ উচ্চ মাধ্যমিক বিদ্যালয় এইটো আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী বুলি কওঁ এইটো কিন্তু উচ্চতৰ মাধ্যমিক বিদ্যালয় কিন্তু আজি পৰীক্ষা তেওঁলোকৰ আৰম্ভ হৈছে ইংৰাজী বিষয়ত আৰু পৰহিৰ পৰা অৰ্থাৎ 25 তাৰিখৰ পৰা অৰ্থাৎ পৰহিৰ পৰা আমাৰ যিটো আমাৰ HSLC বুলি কওঁ আগতে মেট্ৰিকুলেশ্যন বুলি কৈছিলে HSLC হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন এইটো ইয়াত পৰীক্ষাটো আৰম্ভ হ'ব আমাৰ 15 তাৰিখৰ পৰা গতিকে ইতিমধ্যে হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা কিন্তু বহুত নতুনত্ব আনিছে পেপাৰ ছেটিঙৰ ওপৰত ইভালুৱেশ্যনৰ ওপৰত পেপাৰ ছেটিঙৰ ওপৰত আৰু কেনেকৈ তাক পৰীক্ষা হ'ব ইভালুৱেশ্যন প্ৰচেছৰ ওপৰত আনিছে কিন্তু অৱশ্যে আপোনাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু ঠিক তেনেধৰণৰ আমি খুব এটা দেখা নাই আৰু সেইকাৰণে আমি সিটোৰ ওপৰতো আলোকপাত কৰিম কাৰণ কি আমাৰ HSLCৰ পৰা গৈয়েতো উচ্চতৰ মাধ্যমিক আমাৰ পৰ্যায়টো পায় গতিকে এই গোটেইখিনি যিখিনি সংশোধন আমাৰ হ'ল বাই দিছ টাইম আৰু এই বছৰৰ পৰা যিখিনি আমাৰ আগতে যিখিনি আপোনাৰ পজিশ্যন লৈছিলে ফাৰ্ষ্ট ষ্টেণ্ড কৰিছে ছেকেণ্ড ষ্টেণ্ড কৰিছে এই কথাবিলাক কিন্তু এই পৰীক্ষাত কিন্তু নাথাকিব কিন্তু অসম চৰকাৰে এইটো কথাও কৈছিল যিটো এটা ৰেগুলাৰ পৰীক্ষা এটা হ'ব এটা ক্লাছ পৰীক্ষাৰ নিচিনা এটা হ'ব ক্লাছ 10ৰ পৰীক্ষাটো কিন্তু এতিয়া দেখা যায় যিটো এখন আপোনালোকৰ ফাইনেল পৰীক্ষাৰ নিচিনাই কৰিলে গতিকে চৰকাৰে কোৱা কথা আৰু যিটো প্ৰেক্টিছ এই কথাটোৰ মাজত এটা পাৰ্থক্য আমি সকলোৱে লক্ষ্য কৰিছোঁ গতিকে গোটেই বিষয়টোৰ ওপৰত সামগ্ৰিকভাৱে বা প্ৰাথমিকভাৱে আমাৰ পৰেশ বৈশ্যদেৱে কি কয় এই বিষয়ত আপোনাৰ মন্তব্যটো কেনেধৰণৰ হয় আজি দ্য নিউজ প্লাছে এটা খুব সুন্দৰ বিষয় আৰু আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ল আৰু পৰহিলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাও আৰম্ভ হ'ব এই সময়খিনিতে আজি যিটো আলোচনাৰ বিষয় আনিছে এইটো খুবেই ফলপ্ৰসূ হ'ব বুলি মই ভাবিছোঁ আৰু মোৰ কথাটো হ'ল কি যে আজি মই ইয়ালৈ অহাৰ আগতে কামৰূপ জিলাৰ বহুবিলাক চেণ্টাৰলৈকে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চাবলৈ চৰকাৰী এটা দায়িত্ব লৈ গৈছিলোঁ আৰু তাত দেখিছোঁ যে আজি প্ৰথম দিনা ইংৰাজী বিষয়ৰ পৰীক্ষা সুন্দৰভাৱে আৰম্ভ হৈছে আৰু তেনেকুৱা ধৰণৰ কোনো বিসংগতিৰ খবৰ এতিয়ালৈকে ক'ৰ পৰা আমি শুনা নাই কিন্তু আপুনি ঠিকেই কৈছে যে এইবাৰ যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা
এই পৰীক্ষাটো কিন্তু আমাৰ যিটো পৰম্পৰাগতভাৱে বা যোৱা কিছু বছৰৰ পৰা যি পদ্ধতিত চলি আছে এইবাৰো ঠিক সেই পদ্ধতিতে হৈছে হয়তো তাৰ পিছৰ ফালে এইটো পৰিৱৰ্তন হ'ব কাৰণ কিয় আপোনালোকে লক্ষ্য কৰিছে যে এইবাৰ আমাৰ আপুনি কৈলে অলপতে যে মেট্ৰিক পৰীক্ষাটো যিটো আমি সচৰাচৰ মেট্ৰিক বুলি কওঁ HSLC পৰীক্ষা সেইটো ঠিক ক্লাছ পৰীক্ষাৰ নিচিনা হ'ব বুলি পেলাই কৈছিল যদিও আকৌ মেট্ৰিকৰ নিচিনা হ'ল কিন্তু অলপতে আমাৰ সেৱাৰ কৰ্তৃপক্ষই এই কথাটো অৱশ্যে স্বীকাৰ কৰিছে তেওঁলোকে মই এটা সাক্ষাৎকাৰত শুনিছোঁ যে এইবাৰে তেওঁলোকৰ হয়তো এই যিটো আমাৰ পদ্ধতিগত মেট্ৰিক বা HSLC পৰীক্ষাৰ এইটোৰ মানে জৱনিকা পৰিব বুলি কৈছে হয়তো নেক্সট বছৰৰ পৰা যিহেতু এইটো আমাৰ NEP-টো মানে সম্পূৰ্ণভাৱে এটা ৰূপায়ণ কৰিবলৈ বিচাৰিছে গতিকে অহবাৰৰ পেটাৰ্ণবিলাক পৰীক্ষা পদ্ধতিৰ কিছু পৰিৱৰ্তন হ'ব গতিকে এতিয়া এই পৰিপ্ৰেক্ষিতত হাইস্কুলৰ শিক্ষান্ত যিটো পৰীক্ষা সেইটো অলপমান এনেকুৱা নহয় যে এইটো পৰীক্ষা নাথাকিবই ক্লাছ 10ৰ এটা হয়তো ছিষ্টেমটো চেঞ্জ হ'ব এটা পৰীক্ষা থাকিবই কিন্তু চূড়ান্ত মূল্যাংকন হ'ব এতিয়া 12ৰ যিটো পৰীক্ষা পিছৰ ফালে এতিয়া দুইটাৰে মূল্য আছে এই বছৰ ইয়াৰ পিছৰ পৰা হয়তো 12ৰ মূল্যটো বেছি হ'ব গতিকে মই সদ্যহতে এইখিনিৰে আৰম্ভণি কৰিলোঁ আমাৰ পৰমেশ্বৰদেৱে এটা প্ৰাথমিক এটা তেওঁৰ মন্তব্য এটা দাঙি ধৰিলে পিছত আমি আকৌ ভিতৰলৈ যাম বিষয়টোৰ এতিয়া আমাৰ অপৰ্ণা বাইদেৱে কি ক'ব খুজিব অপৰ্ণা বাইদেৱে ধৰক ছাত্ৰ ছাত্ৰীৰ লগত তেওঁ আজিলৈকে তেওঁ জড়িত হৈ আছে অতি আন্তৰিকভাৱে জড়িত হৈ আছে কিন্তু তেখেতে ছাত্ৰ ছাত্ৰীসকলক বহুত পাইছে সকলো ছাত্ৰ ছাত্ৰী কিন্তু একেই নহয় কিছুমানে হয়তো এবাৰ ক'লে বুজি পায় কিছুমান আকৌ দুবাৰ ক'লে বুজি পায় কোনোবাই তিনিবাৰ ক'লে বুজি পায় এই কথাবিলাক আছে কিন্তু তেওঁলোকৰ মাজত যিটো মেধা যিটো প্ৰডাক্টিভিটি বা যিটো ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত কিন্তু সকলোৱে প্ৰায় সমান বুলি আমি ভাবোঁ গতিকে এই ক্ষেত্ৰত আপোনাৰ প্ৰাথমিক যিটো আপোনাৰ মন্তব্য কেনেধৰণৰ হ'ব ছাৰ ধন্যবাদ মই পুনতেই DA নিউজ প্লাছৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈকে শুভেচ্ছা জনালোঁ এই সুযোগটো পালোঁ আজি আপুনি ইয়াত ছাৰ আপুনি আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আমি সকলোকে শুভেচ্ছা জনোৱাৰ সুযোগ এটা পালোঁ এতিয়া কথা হ'ল যে হয় মই হাইস্কুল অৰ্থাৎ বিদ্যালয়ত পাঠদান কৰোঁ বাবে ছাত্ৰ ছাত্ৰীসকলক খুব ওচৰৰ পৰা পোৱাৰ সৌভাগ্য হৈছে আৰু তেতিয়া দেখা পোৱা গৈছে যে সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থী বুলি কওঁ আমি মেধা সম্পন্ন নহ'ব পাৰে কিন্তু তেওঁলোকৰ প্ৰত্যেকৰে একোটা নিজস্ব প্ৰতিভা থাকে এতিয়া আমি শিক্ষক হিচাপে সেই প্ৰতিভাখিনি উলিয়াই আনিব পৰাটোহে আচলতে আমাৰ কৃতিত্ব বুলি মই ভাবোঁ আৰু তেওঁলোকক আমি এখন আচলতে লেবেল মাৰি কেতিয়াও দিব নালাগে যে তেওঁলোক পিছপৰা বা তেওঁলোক কিছু পৰিমাণে দুৰ্বল সেই ধৰণে আমি যদি এখন লেবেল লগাই দিওঁ তেতিয়াহ'লে তেওঁলোকে আগবাঢ়ি যোৱাৰ যিটো পথ সেই পথটো বহু পৰিমাণে ৰুদ্ধ কৰি দিয়া হয় বুলি মই বিশ্বাস কৰোঁ গতিকে সকলোকে সমানে আগুৱাই লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিবই লাগিব আৰু সেই চেষ্টা কোনে কৰিব শিক্ষকসকলে আমি কৰিব লাগিব আৰু শিক্ষাৰ্থীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে তাত সহযোগ কৰিব লাগিব আৰু তাৰ লগতে আমাক সহযোগ কৰিব আমাৰ সমাজখনে মই প্ৰাৰম্ভিক মন্তব্য হিচাপে এই মন্তব্যটোৱে আগবঢ়াব অপৰ্ণা বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি একদম ভিতৰৰ মানুহ ছাত্ৰ ছাত্ৰীসকলৰ লগত গোটেই জীৱন আজিলৈকে আপুনি অতিবাহিত কৰিছে আৰু বহু ছাত্ৰ ছাত্ৰীৰ মানসিকতাৰ লগত আপুনি পৰিচিত হৈছে গতিকে মই এইবাৰ আমাৰ এগৰাকী অতি মৰমৰ ছাত্ৰী সাধনা দেৱী এতিয়া কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী তেওঁ HSত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁ টপাৰ হৈছিলে গতিকে তেখেতে এই যিটো প্ৰচেছ এইবাৰ যিটো প্ৰচেছত আপোনাৰ আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা মেট্ৰিক বা আপোনাৰ HSLC পৰীক্ষা এইটো আৰম্ভ হ'ব নতুন নীতি নিৰ্দেশনাৰে এই বিষয়ে এটা প্ৰাৰম্ভিক মন্তব্য এটা দিয়কচোন বাৰু কেনেকুৱা তোমাৰ মন্তব্যটো কেনেকুৱা হ'ব হাউ ইউ ফিল হয় ধন্যবাদ ছাৰ অভিজ্ঞ ব্যক্তিসকলৰ মাজত সেইদিনাৰ নিচিনাকৈ আজিও মোক বহাই দিছে আৰু আজিও মই কিং কৰ্তব্য বিমূৰত পৰিছোঁ যে মই এতিয়া কি ক'বলৈ যাম প্ৰথমতে সকলোলৈ পৰীক্ষাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আজিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই প্ৰাৰম্ভিক মন্তব্য হিচাপে এটা কথাই ক'বলৈ বিচাৰিম যে আমাক যিকোনো পৰীক্ষাতে জীৱনত আমি বেলেগ বেলেগ স্তৰত বেলেগ বেলেগ পৰীক্ষা দিওঁ
ক্লাছ 10 পোৱাৰ পিছত আমি মেট্ৰিকৰ কাৰণে ছিৰিয়াছ হওঁ, 12 পোৱাৰ পিছত আমি হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ছিৰিয়াছ হওঁ, গ্ৰেজুৱেশ্যনৰ পাছত হয়তো আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে ছিৰিয়াছ হওঁ বা তাৰে আগতেও কিছুমানে হৈ যায় নীট JEE সেইবিলাকৰ কাৰণে। কিন্তু প্ৰত্যেকটো পৰীক্ষাতে যিকোনো পৰীক্ষাতে ফলাফলটো আমাৰ কাৰণে বহুত মেটাৰ কৰে, কি ফলাফল আহিব। আৰু সদায় আমাক কোৱা হয় যে এটা বেষ্ট ৰিজাল্ট পাবলৈ আমি কাম কৰিব লাগে। পৰীক্ষা এটা যিহেতু দিছোঁ, গতিকে তাৰ পৰা আমি এটা বেষ্ট আউটকাম, যিহেতু আমি তাতে আমাৰ ৰিচোৰ্চ আমি তাতে ইনপুট কৰিছোঁ, তেতিয়াহ'লে এটা বেষ্ট আউটকাম আশা কৰাটো কাৰো কাৰণে ভুল নহয় বুলি মই ভাবোঁ। কিন্তু আমাৰ গোটেই প্ৰচেছটোত এটা বস্তু থাকিব লাগে যে যেতিয়া আমি বেষ্ট আউটকাম অৰ্থাৎ বেষ্ট ৰিজাল্ট এটা এক্সপেক্ট কৰোঁ, যেতিয়া সেইটোৰ কাৰণে আমি ৰৈ থাকোঁ, ঠিক একে সময়তে আমাৰ এটা মানসিকতা থকাটো উচিত যে যিটো ফলাফল হয়, যদি কিবা এটা বিসংগতি হয় ফলাফলত, যদি কেতিয়াবা আমি ভবা ধৰণে ফলাফলটো নাহে, তেতিয়াহ'লে সেই ফলাফলটোকো গ্ৰহণ কৰাৰ যিটো মানসিকতা, সেইটো আমাৰ শিক্ষা ব্যৱস্থাত থকাটো অতিকৈ প্ৰয়োজনীয়। আৰু শিক্ষা ব্যৱস্থাৰ লগতে এই কথাখিনি ঘৰৰ যিটো শিক্ষা ব্যৱস্থা, ঘৰৰ যিটো আমাৰ সামাজিক ব্যৱস্থা যিটো পৰিয়ালৰ, তাতেও থকাটো অত্যন্ত প্ৰয়োজনীয়, যাতে কিবা এটা যদি নিজৰ ভবামতে কিবা এটা নহয়, তেতিয়াহ'লে যাতে এগৰাকী ছাত্ৰ ভাঙি নপৰে, যাতে ভৱিষ্যতেও তেওঁ দুগুণ মানসিকতাৰে যুঁজিবলৈ সাহস পায়, তাৰ কাৰণে যাতে আমি তেওঁলোকক উৎসাহ যোগাব পাৰোঁ, সেইটোৱে মই ক'বলৈ বিচাৰিম প্ৰাৰম্ভিক মন্তব্য হিচাপে। সাধনা, তুমি বৰ সুন্দৰকৈ কৈছা কথাখিনি। আৰু আমি ভাবোঁ ছাত্ৰ ছাত্ৰীৰ লগত পিতৃ মাতৃৰ সম্পৰ্ক আছে, ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকৰ সম্পৰ্ক আছে, আৰু বৃহত্তৰভাৱে লাৰ্জলি ছাত্ৰ ছাত্ৰীৰ লগত সমাজখন নেপথ্যত থাকে। কিন্তু সকলোতকৈ দুখৰ বিষয়, এতিয়া সমাজ বুলি কওঁতে আমি কাক বুজোঁ? এতিয়া সমাজ আছে জানো আপোনাৰ? সমাজ মানে এতিয়া ধৰক আপোনাৰ প্ৰতিটো গোষ্ঠীৰে আগতে এতিয়া ধৰক কোনোবা PNT এমপ্লয়িজ ইউনিয়ন, সেইটো এটা সমাজ বুলি ধৰিছে, সেইটো তেওঁলোকৰ খুব এটা কিন্তু আজি ধৰক আমাৰ গ্ৰাম্যাঞ্চলত বা নগৰাঞ্চলত যিটো সমাজ ব্যৱস্থাটো বোধ কৰোঁ মইতো দেখা নাপাওঁ। আৰু যৌথ পৰিয়ালৰ সময়তো এটা সময়ত কিন্তু আছিল যে দেউতাক হয়তো বাহিৰত আছে, কিন্তু তেওঁৰ সৰু ভায়েকৰ ল'ৰা, তেওঁ হয়তো আপোনাৰ তেওঁৰ জেঠাকে হয়তো বা জেঠীয়েকে বা আইতা আবু এইসকলে কিন্তু লৈছিলে। কিন্তু এতিয়া যৌথ পৰিয়ালৰ যিটো ভাঙি ছিঙি চুৰমাৰ হৈ গ'ল, একক পৰিয়াল হৈ গ'ল, গতিকে আমাৰ অভিভাৱকৰ সংখ্যাও কিন্তু লাহে লাহে কমি গ'ল। আৰু দেখা যায় যে আপুনি যিখন ঠাইত থাকে, আজি এপাৰ্টমেণ্টতে কওক বা এটা ঠাইতে থাকক, লাচিত নগৰতে থাকক বা উলুবাৰীতে থাকক বা ৰিহাবাৰীতে থাকক, তাত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকল ঘূৰি আছে বা সৰু ল'ৰাবিলাক স্কুললৈ গৈছে, কোনেও তেওঁলোকক নুসুধে যে তোমাৰ পৰীক্ষা কেনেকুৱা হৈছে। গতিকে এনেধৰণৰ কথাবিলাক কিন্তু আগতে 30 বছৰ আগত নাছিল। আমাক সুধিছিলে কিন্তু তোমাৰ পৰীক্ষা ভাল হৈছে নে নাই, তোমাৰ অংক প্ৰমাণ কিমান টান আহিছে নেকি। আজিকালি মোৰকতো কোনেও নুসুধে আপোনাৰ, নবডি ইজ কনচাৰ্নড উইথ এনিবডি। ঠিক এনেকুৱা এটা অৱস্থা এটা হৈছে। গতিকে এনে অৱস্থাৰ পৰা আমি কেনেকৈ মুক্তি পাম, সেই কথাবিলাকো কিন্তু আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। কিন্তু এইবাৰ ধৰক আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ চেণ্টাৰৰ সংখ্যাও বৰ কম নহয়, 856টি, আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাও 3,06,841 বুলি কৈছে। আৰু মেট্ৰিক বা HSLC পৰীক্ষাৰ কাৰণে আমাৰ কৈছে 944টা আপোনাৰ চেণ্টাৰ আৰু 4,29,448 গৰাকী ছাত্ৰ ছাত্ৰী। কিন্তু আমি দেখিছোঁ যে প্ৰতিটো পৰীক্ষাত আপোনাৰ কিবা নহয় কিবা এটা, ক'ৰবাত প্ৰশ্ন কাকত গৰুৱে খাইছে, ক'ৰবাত আপোনাৰ বহী গৰুৱে খাইছে, ক'ৰবাত বড়ো আপোনাৰ খুলিব লাগে ইংৰাজী পেপাৰ, খুলিছে অসমীয়াৰ পেপাৰ, এই কথাবিলাক আছে। বা কোনোবা মই এক্সপেক্ট কৰি আছিলোঁ মানে অংকৰ পেপাৰখন, কিন্তু আহিছে হায়াৰ মেথমেটিক্সৰ এই কথাবিলাক আছে। গতিকে এই কথাবিলাক যে চৰকাৰে আলোচনা কৰা নাই বা বিবেচনা কৰা নিচিনা নহয়। সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু আপোনাৰ যিখন সেৱা, এই দুটাক মিলাই পেলাই একত্ৰিত কৰি পেলাই এটা কিন্তু সংগঠন কৰিছে। আৰু এই সংগঠনটো কৰাৰ উদ্দেশ্যটো মেইন কথাটো কি, আমাৰ পৰেশ বৈশ্যদেৱে ক'ব নেকি আপুনি, কি কাৰণত কৰিবলগীয়া হ'ল? হয়, ঠিকে কৈছে। আৰু এই কথাটো আমাৰ বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আৰু সেৱা, এই দুটা বস্তু বহুদিন আগৰ পৰা CBSC যিটো পেটাৰ্ণ, CBSCত কিন্তু মেট্ৰিক বুলি যিটো কওঁ আমি সাধাৰণতে, সেইটো আৰু হায়াৰ ছেকেণ্ডেৰী এটা বডিয়ে চলায়। কিন্তু তেওঁলোকে কিন্তু খুব সুন্দৰভাৱে চলাই আছে। আৰু এতিয়া গভৰ্ণমেণ্টে দেখিলে যে এই দুইটা কথা এটা বডিৰ জৰিয়তে এটা নিয়ন্ত্ৰণত যদি কৰা হয় বিশেষকৈ, তেতিয়াহ'লে পৰীক্ষা পদ্ধতিটোত কিছুমান সংস্কাৰ হয়তো হ'ব, এনেকুৱা ভাবি তেওঁলোকে কৰিছে। আৰু এইটো কৰাৰ ফলত খুব এটা যে বেয়া হ'ব মই ভবা নাই, কাৰণ কিয় এটা
এটা সংযোগ হৈছে এতিয়া দুয়োটা বিভাগৰ, কাৰণ কিয় তাৰে হেডজন চেয়াৰমেন এজনে দুয়োটাৰে, তাৰ ভাইচ চেয়াৰমেন দুটা বেলেগ, সেইটো বেলেগ কথা, যিহেতু চেয়াৰমেন এজনে বা কৰ্তৃত্বশীল বিষয়া এজন যাৰ নিয়ন্ত্ৰণত থাকিব, গতিকে এইটো খুব ভাল হ'ব। আৰু এইটোৰ ফলত মই ভাবোঁ কি যে এই পৰীক্ষা CBSEৰ মডেলতে হৈছে, CBSEৰ মডেলত হৈছে। আৰু এতিয়া আপুনি দেখিছে যে পৰীক্ষাৰ যিটো পেটাৰ্ণ, মানে CBSEৰ পেটাৰ্ণে হয়, কাৰণ কিয় CBSEৰ আগতে ধৰক এতিয়া যিবিলাক, মই সেই কথাটো লৈ আপুনি সোধা নাই কাৰণে ক'ব খোজা নাছিলোঁ, এইবাৰ যিটো কুৱেশ্যন পেটাৰ্ণৰ বিশেষকৈ মই প্ৰসংগটো আহিলে যেতিয়া, এই কুৱেশ্যন পেটাৰ্ণ বিশেষকৈ এইবাৰ আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰীত আমাৰ সেইটো চেঞ্জ হোৱা নাই, পুৰণা ধৰণতে আছে। সেৱাত এইবাৰ তাৰমানে বহু পৰিমাণে ছাত্ৰ ছাত্ৰীবিলাকে কুৱেশ্যন পেপাৰৰ পৰিৱৰ্তন দেখা পাব। এই পৰিৱৰ্তনবিলাকৰ কাৰণটো সেৱাই বুলিয়ে নহয়, চৰকাৰেও এই কথাটো কৈছে যে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে পাছ কৰে 90% পায়, 80% পায়, কিন্তু তেওঁলোকে যিবিলাক বাস্তৱ জীৱনৰ যিবিলাক সমস্যা বা পৰীক্ষা, এইবিলাকত আকৌ তেওঁলোকে তাৰমানে বহু ক্ষেত্ৰত সাৰ্থক নহয়। যেনে আপুনি এটা সৰু উদাহৰণ দিলে আপুনি গম পাব যে আপোনাৰ ধৰক মেট্ৰিকত ইংৰাজীত লেটাৰ পাইছে, কিন্তু আপোনাক যদি কালি যদি তেওঁ যদি দেউতাকে বেংকত লৈ যায়, এটা মেচিউৰিটি উইথড্ৰ কৰিবৰ কাৰণে এখন পিটিশ্যন দিব লগা হয়, মাকে যদি ল'ৰাটোক বা ছোৱালীটোক কয় যে তুমি এখন ইংৰাজীতে ধুনীয়াকৈ দৰখাস্ত লিখি দিয়া, তেতিয়া তেওঁ ক'ব মইতো এইবিলাক দৰখাস্ত লিখিব নাজানো। বোলে তুমি যে লেটাৰ পাইছিলা, মানে লেটাৰ আমি স্কুলৰ কিতাপৰ পঢ়িয়ে লেটাৰ পাইছোঁ, গতিকে টেক্সট বুক জানে। সেইকাৰণে এইবাৰ সেৱাই কৰিছে যে নহয়, তেওঁলোকৰ এই জীৱন যুঁজতো যাতে তেওঁলোকে তাৰমানে জয় হ'ব পাৰে, এটা বাস্তৱ জীৱনৰ লগত তেওঁলোকক সংগতি লগাবৰ কাৰণে এতিয়া কুৱেশ্যন পেটাৰ্ণবিলাক আপুনি যিখন ধৰক এইবাৰ ইংৰাজীৰ প্ৰশ্ন আহিব, তেওঁলোকে দেখা পাব যে তাত হয়তো বহু কথা কিতাপৰ পাতত নাই, কিতাপৰ পাতত নাথাকাই হয়তো তেওঁলোকে চেম্পল পেপাৰ দিয়া মতে তাতে প্ৰায় more than 60% কিতাপত পোনপটীয়াকৈ নায়েই, কেৱল 30 বা 40%হে কিতাপত আছে। কিন্তু মই দেখি প্ৰশ্নখন দেখিছোঁ যে মজাৰ প্ৰশ্ন, কাৰণ তাতে কৈছে যে এটা ধৰক এটা কিবা এখন এটা চাপ'জ এটা ধৰক এটা মহানগৰীৰ এটা সমস্যা, পানীৰ সমস্যা, কিবা এটা দিছে, কিবা কিবি ডাটা দিছে, দি পেলাই এনেকুৱা হৈছে, তুমি এতিয়া পানীৰ ইউজৰ ওপৰত ধৰক এটা 150টা শব্দত এটা টোকা লিখা। এতিয়া সেইটোতো কিতাপত নাই, আৰু মাষ্টৰেও কমন পেলাই দিব নোৱাৰে। তেওঁ যদি ইংৰাজী লিখবাৰ দখল আছে বা বুজা শক্তিটো আছে, তেওঁ পাৰিব। ঠিক এনেধৰণৰ কথাবিলাক তেওঁলোকে নিব খুজিছে। আৰু অলপমান আমাৰ ক্ৰিটিকেল থিংকিংটো এতিয়া বহুত প্ৰয়োজন হৈছে, ৰিজনিং স্কিল, ক্ৰিটিকেল থিংকিং, এই কথাবিলাকৰ কাৰণে ধৰক আপোনাৰ এছাৰছন ৰিজনৰ টাইপৰ এনেকুৱা কিছুমান নতুন টাইপৰ প্ৰশ্ন আগতে CBSEৰ আছেই, কিন্তু আমাৰ সেৱাই এইবিলাক আনিছে। আৰু কিছুমান বস্তু যাতে তেওঁলোকে তাৰমানে কিতাপৰ পৰা পোনপটীয়াকৈ নাপায়, কিতাপৰ আধাৰতে দিছে প্ৰশ্নটো, কিন্তু তেওঁলোকে নিজে লেবাৰ কৰিব লাগিব। ধৰক আগতে কেনেকুৱা আছিল, মেট্ৰিকৰ গণিতৰ প্ৰশ্নখন হয়তো কিতাপৰ অনুশীলনীত যিটো যেনেকৈ আছে সেনেকৈ কাটে, টিউশ্যন মাষ্টাৰবিলাকে পঢ়াই থাকে, একেবাৰে 100% শুদ্ধ হয়, লেটাৰ পায় চিলেবাছ। এতিয়া এনেকৈ কৰিব, চিলেবাছে দিব, ধৰক তাতে 2x² আছিল, এইবাৰ 4x² দিলে, তেওঁতো কৰি চাব লাগিল নতুনকৈ, আৰু উত্তৰটো কি হ'ব তেওঁ নাজানিব। গতিকে এনেকুৱা এটা মানে সমস্যাৰ লগত তেওঁলোকক সন্মুখীন হোৱাৰ কাৰণে এটা পৰিৱেশ দিছে। আৰু আটাইতকৈ এইবাৰৰ মানে এটা ইম্পৰ্টেণ্ট কি সেৱাৰ যিটো তাৰমানে MCQৰ যিটো ব্যৱস্থা কৰিছে, আগতেও আছিলে দুটামান পৰীক্ষাত, কিন্তু এইবাৰতো তাৰমানে আজি মই বহুত যিকেইখন চেণ্টাৰত গৈছোঁ, গোটেইবিলাক চেণ্টাৰৰ ইনচাৰ্জে মোক কৈছে যে ছাৰ এইবাৰ MCQ কেইখনতে আমাৰ বৰ চিন্তা হৈ আছে। বোলে কিয়? এই যে চিৰিজটোত যদি ইফাল সিফাল হৈ যায় ল'ৰা ছোৱালী দিগদাৰ হ'ব। ঠিকে কৈছে, মানে হৈছে কি আপোনাৰ 4টা ছেট কৰিব, আমাৰ প্ৰায় কম্পিটিটিভ পৰীক্ষা এইবিলাক থাকেই চাকৰি জীৱনত, কিন্তু 4টা ছেটৰ ধৰক এটা A ছেটৰ কুৱেশ্যন পেপাৰ, এটা B ছেট, এটা C ছেট, এটা D ছেট। কিন্তু আপুনি যেতিয়া A ছেটৰ পেপাৰ পাব ছাত্ৰটোৱে, তাৰ ওৱামাৰখন A ছেটে হ'ব লাগিব, ওপৰত লেখা থাকিব A। সি যদি কোনোবা টিচাৰে ভুলকৈও যদি এখন কোনোবা ইনভিজিটাৰে নাজানিবও পাৰে, ধৰক ট্ৰেইনিং দিছে যদি কিছুমান বৰ হেৰি থাকে, তেওঁ যদি B ছেটত দি দিলে, ল'ৰাটোৱে যদি কুৱেশ্যন নকৰিলে, তেওঁ B ছেটখনতে অলৰেডি আনচাৰ কৰি থাকিলে, তেনেহ'লে তেওঁ 0 পাব বা 4 বা 5 নম্বৰ পাব। গতিকে এইটো এটা ডাঙৰ কথা। সেইটো মানে এনেকুৱা দিছে, তাৰমানে A B C D, ডেট মিনছ দুখন বেঞ্চ আপোনাৰ ছাপ'জ, প্ৰথম দুটাই ছেকেণ্ড দুটাৰ লগত এটাও নিমিলে, এই থাৰ্ডখনত হয়তো মিলিব। গতিকে সেইটোৰ পৰা আৰু এটা লাভ হয় কি, যে ডাইৰেক্টলি পোনপটীয়াকৈ তেওঁলোকে নকল কৰাৰ এটা সুবিধা যিটো থাকে, সেই সুধিলে তাৰমানে কি হ'ব, মোৰ 1 নম্বৰটো তেওঁৰ 12 নম্বৰত আছে, তেওঁৰ 11 নম্বৰত আছে, তেওঁৰ 23 নম্বৰত আছে, গতিকে আনচাৰবিলাক বেলেগ বেলেগ।
গতিকে এই OMR-ৰ যদি ইউজটো যদি খুব ভাল নহয় তেওঁলোকৰ কিন্তু দিগদাৰ হ'ব কাৰণ কিয় এইবাৰ কৈছে চাবা আৰু এটা আগতে আছিল কি OMR আৰু এই যিটো ৰিটেন পৰীক্ষা দুটা লগ লাগি 30% পালা হয়তো পাছ কৰিছিল এইবাৰ সেইটোকে কোৱা নাই এইবাৰ কৈছে যে তুমি OMR-তো 13 পাব লাগিব আৰু ৰিটেন পৰীক্ষাটো বেলেগকৈ পাছ কৰিব লাগিব তাৰমানে দুইটাতে মিনিমাম এটা পাছিং মাৰ্ক থাকিব যদি সাপোজ প্ৰথম দিনে ইংৰাজী দিনে যদি OMR-ত তেওঁ 10 পাইছে তেনেহ'লে তেওঁ ফেলে বা কম্পাৰ্টমেণ্টেল হয় যদি বেলেগ কথা মানে ইণ্ডিভিজুৱেলি পাছ কৰিব লাগিব OMR-ত বেলেগকৈ পাছ কৰিব লাগিব আৰু ৰিটেনত দুটা লগ লগাই পেলাই 30% পালে নহ'ব এই এটা বৰ ডাঙৰ কথা গতিকে এই কথাবিলাক আহিছে আৰু মই ভাবোঁ যে ল'ৰা ছোৱালীবিলাকক মই এটা কথাই ক'ব গৈছোঁ এই ছিষ্টেমটোৰ লগত মই বিশেষভাৱে যোৱা এই আজি প্ৰায় 6 মাহমান মই চৰকাৰী ট্ৰেইনিঙতো যে থাকোঁ মই এই কুৱেশ্যন পেটাৰ্ণৰ ওপৰত মই ভালকৈ বস্তুবিলাক চাইছোঁ ল'ৰা ছোৱালীবিলাকে বহুতে ভয় খাই আছে মই এটা এছুৰেঞ্চ দিব খুজিছোঁ মানে এছুৰেঞ্চ মানে কি আৰু আশ্বাস এটা যে পৰীক্ষা আচলতে একো টান নহ'ব বহুত ভালেই হ'ব তেওঁলোকে কেৱল প্ৰশ্নখন দেখি যাতে ভয় নাখায় কাৰণ প্ৰশ্নখনৰ ইনষ্ট্ৰাকশ্যনকেইটা যদি ভালকৈ পঢ়ি চায় তেওঁলোকে একদম সহজকৈ আনচাৰ কৰিব বৰঞ্চ যোৱাবাৰৰ MCQতকৈ এইবাৰ আৰু বেছি সহজে পাব কিন্তু তেওঁলোকে যদি ভয় খাই পেলাই যদি দেখে যেনে এটা যদি মই সৰু এটা এক্সাম্পল দিওঁ এটা এটা ধৰক এটা পাই চিত্ৰ এটা বৃত্তত আঁকি পেলাই কিছুমান ডাটা দিছে প্ৰথম যদি প্ৰশ্নটো চাপ'জ ইংৰাজী প্ৰশ্নত আহিছে তেতিয়া তেওঁ যদি ভয় খাই যায় এইটোতো ইংৰাজীৰ প্ৰশ্ন নহয় মেথছৰহে প্ৰশ্ন সেই কথাটোতো ভাবিব নালাগে ইংৰাজীত দিছে মানে যদি সেনেকুৱা আহে এটা ছবি এটা তেওঁ ভাবিব লাগিব যে এইটো ইংৰাজীৰে প্ৰশ্ন ইয়াত চাব লাগিব তাতে হয়তো এনেকুৱা দিছে যে ছ'চিয়েল মিডিয়াৰ ইউজৰ ওপৰত এটা প্ৰশ্ন দিছে যে ইমান পাৰ্চেণ্টে ফেচবুক চাই ইমান পাৰ্চেণ্টে ব্লু ফিল্ম চাই ইমান পাৰ্চেণ্টে কিবা চাই হোৱাটছআপ চাই তেওঁক কৈছে যে তুমি ছবিকেইটা চোৱা ছবিটো চাই ছ'চিয়েল মিডিয়াৰ ইয়াত প্ৰপাৰ ইউজ হৈছে নে নাই বা কোন ক্ষেত্ৰত এইটো হোৱা নাই তুমি সেই সম্পৰ্কত এটা টোকা লিখা তেওঁ সেই ডাটাকেইটা চায়ে গম পাব যদি এজ গ্ৰুপৰ লগত যদি কিবা যদি তেওঁ যদি বেলেগ নাচাব লগা বস্তু চাইছে তেতিয়া তেওঁক তাৰমানে সেইটো কথা এটা কমেণ্ট কৰিব লাগিব এনেকুৱা ধৰণৰ কথা কিন্তু পেপাৰ একেবাৰে সহজ হ'ব নপঢ়াকৈ তেওঁলোকে বহুত বস্তু উত্তৰ কৰিব বহুত ছাত্ৰ ছাত্ৰীৰ লগত তেখেত আছে তেখেতসকলৰ মানসিকতাৰ লগত পৰিচিতি আছে আৰু গতিকে তেখেতৰ বিদ্যালয়ত আমাৰ যিটো ধৰক আপোনাৰ তেখেতৰ বিদ্যালয়টো ধৰক আপোনাৰ আমাৰ সেৱাৰ বা একেটাই তাৰ CBSE-টো নহয় গতিকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিক অলপ বিশেষ ধৰণে অলপ আপোনালোকৰ পদ্ধতিটো কি আপোনাৰ আৰু এতিয়া আমিতো দেখিছোঁ যে আপোনাৰ জাতীয় বিদ্যালয় কিন্তু এটা সুনাম এটা অৰ্জন কৰিছে আমাৰ মাজত যে জাতীয় বিদ্যালয় ছাত্ৰ ছাত্ৰীসকল বা তাত শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোক খুব ডেডিকেটেড বুলি কৈছে আৰু লগতে অভিভাৱকসকলো কিন্তু খুব বেছি কনচাৰ্ণ এই কথাটো আছে আৰু আপোনালোকৰ মিডিয়ামতো নিশ্চয় অসমীয়া গতিকে এই বিষয়ে আপোনালোকৰ সাৰ্থকতাৰ যিটো মূল মন্ত্ৰ বা সাৰ্থকতাৰ যিটো মেইন পলিচি সেই পলিচিটো সম্পৰ্কে আমাক অলপ কওকচোন আমাৰ ছাত্ৰ ছাত্ৰীসকলেও জানক মোৰ ভাল লাগিছে যে সাৰ্থক বুলি আপুনি মন্তব্য কৰিছে ছাৰ এতিয়া সাৰ্থক বুলি ক'লে এটা কথা ক'ব লাগিব যে সকলোবোৰ বিদ্যালয় বা সকলোবোৰ শিক্ষানুষ্ঠানতে ছাত্ৰ ছাত্ৰীক আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৱে প্ৰচেষ্টা চলায় তাত শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধান ভূমিকা গ্ৰহণ কৰে এতিয়া আমাৰ বিদ্যালয়ৰ প্ৰসংগ যিহেতুকে উত্থাপন হৈছে মই ক'ব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ত শিক্ষাৰ্থীসকলক এটা সামগ্ৰিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰা হয় এতিয়া মই ক'বলৈ ভাল পাইছোঁ সামগ্ৰিক মানে এনেকুৱা হয় বিয়ণ্ড টেক্সটবুক চিলেবাছৰ বাহিৰেও তেওঁলোকে যাতে এখন বহল পৃথিৱীৰ সৈতে মিলা মিছা কৰিব পাৰে সেইটোৰ কাৰণে অহৰহ চেষ্টা চলোৱা হয় এতিয়া তাৰ ফলটো মই বা আপুনি দেখা পাইছোঁ বা দেখা পাইছে যেনেকৈ আজি আমাৰ ৰাজ্যখনত যিকেইখন সামাজিক মাধ্যমত যিবিলাক চিৰিয়েল চলি আছে তাৰ মুখ্য ভূমিকাত অভিনয় কৰাবিলাক আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী ঠিক সেইদৰে উদ্ভাৱনী শক্তিৰ ক্ষেত্ৰতো অলপতে এই আখৰ AI বুলি এটি এপ উদ্ভাৱন কৰিছে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে ঠিক সেইদৰে ৰুবিক কিউবত বিশ্ব চেম্পিয়ন হৈছে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী লিখা মেলাৰ জৰিয়তে
অসম সাহিত্য সভাৰ পৰা অনুষ্ঠিত কৰা তৰ্ক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী। এইবিলাক আচলতে আমি ভাবিছোঁ যে তেওঁলোকক উৎসাহিত কৰা হয়। তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে হয়তো তেওঁলোকে আগবাঢ়ি যোৱাৰ ৰাস্তাটো নিজে তৈয়াৰ কৰি লোৱাৰ ক্ষেত্ৰত সহজ হৈছে। নিৰুৎসাহ নকৰি উৎসাহিত কৰি থকাৰ বাবেই তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে। নিজৰ চেষ্টা সদায় আছে। নিজৰ মানে মই শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ। অভিভাৱকসকলৰ সহযোগ আছে। অভিভাৱকসকলে যথেষ্ট সহযোগ কৰে, কাৰণ জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাটোৱেই হৈছে এটা তিনিকোণীয়া ত্ৰিভুজৰ নিচিনা। তাত শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থী, এই তিনিওটা সামগ্ৰী বা এই তিনিওটা কথা লৈহে শিক্ষা ব্যৱস্থাটো আগবাঢ়ে। গতিকে সেই ক্ষেত্ৰত আমি সকলোৰে শলাগ লৈছোঁ যে এটা পৰ্যায়লৈকে নিশ্চয় আগবাঢ়ি গৈছে, কাৰণ আমি তাৰ কিছুমান ফলাফল উল্লেখ কৰিলোৱেই। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যাতে আৰু আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি সকলোৱে নিশ্চয়কৈ যত্ন কৰোঁ। কথাখিনিতো অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে, কিন্তু ইয়াৰ মাজত এটা প্ৰশ্ন সকলোৱে সোধে, হয় সকলোৱে অনুভৱ কৰে, আপুনিও অনুভৱ কৰোঁ, ময়ো অনুভৱ কৰোঁ, বৈশ্য অনুভৱ কৰে, আমাৰ সাধনাই হয়তো অনুভৱ কৰিব। হয় কথাটো হয় কি, ধৰক টেক্সটবুক বা আপোনাৰ ধৰক চিলেবাছ হয় বা চিলেবাছত যিখিনি আছে আপোনাৰ, হয় কিন্তু শিক্ষকসকলৰ হয় যিটো ডেডিকেশ্যনটো যদি তাত নাথাকে, অৰ্থাৎ মটৰখন ঠিক ভালে আছে কিন্তু ড্ৰাইভাৰজন যদি বেয়া হয়, হয় তেতিয়াহ'লে গাড়ীখনটো এক্সিডেণ্ট কৰিব আচলতে, আৰু তেতিয়া সুৰক্ষিত নহয় তাত যাত্ৰীসকল। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ দায়িত্ব আপোনালোকৰ হাতত হয় আছে। হয় গতিকে সেইখিনি আপোনালোকে কিবা এটা ডেডিকেশ্যন আপোনালোকৰ আছে। আৰু ডেডিকেশ্যন আছে, আৰু তাৰ এই ক্ষেত্ৰত লগত এইটো হয় যে বহুত বিদ্যালয়ত আপোনাৰ পাছেই কৰিব পৰা নাই পৰীক্ষা, যাৰ কাৰণে সেই বিদ্যালয়কেইখন কিন্তু চৰকাৰে কিন্তু এইবাৰ বন্ধ কৰি দিছে আপোনাৰ প্ৰায় 10খনমান। হয় ছাৰ। গতিকে তেওঁলোকৰো ছাত্ৰ, আপোনালোকৰো ছাত্ৰ, গতিকে তাত হয়তো অভিভাৱকৰ যিখিনি ভূমিকা থাকিব লাগে সেই ভূমিকা কিন্তু হয়তো সঠিকভাৱে নাই, বা তাত শিক্ষকখিনি হয়তো কেৱল চাকৰি কৰিছে আপোনাৰ, চাকৰি ক্ষেত্ৰত হয়তো তাত আছে, কিন্তু হ'ব পাৰে। যিটো ডেডিকেশ্যন বা যিটো কমিটমেণ্ট টুৱাৰ্ডছ এডুকেশ্যন, দেট ইজ সামহাউ লেকিং। হয় সেই কথাটো বোধকৰোঁ আপোনালোকৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম। হয় সেই বিষয়ে অলপ আপুনি মন্তব্য কৰিব নেকি? হয়। এতিয়া চাওক ছাৰ, আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে খুব মানে তীক্ষ্ণভাৱে গোটেই ব্যৱস্থাটোৰ ওপৰত নজৰ ৰাখে। আনকি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ বহীবোৰ পৰ্যন্ত শিক্ষকে চোৱাৰ পিছত আকৌ এবাৰ চায় যে ঠিকমতে সেইখন চোৱা হ'ল নে নাই, বা তাৰ সেই বহীবোৰ চোৱাৰ মাজৰ সময় বেছি হ'ল নেকি নে কি। সেই কথাটো খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। আৰু কিছুমান কথা আছে ছাৰ, যে সেইবোৰ কথা এনেকুৱা যে আমাৰ বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত 3টা পৰ্যায়ৰ মাজেৰে লৈ যোৱা হয়। প্ৰথমতে এটা ৰিটেন টেষ্ট হয়, তাৰপিছত ভাইভা হয়, তাৰপিছত ডেমো হয়। যে ডেমো মানে এগৰাকী ছাত্ৰ বা ছাত্ৰী হয়তো তেওঁ শিক্ষাগতভাৱে তেওঁ অৰ্হতা সম্পন্ন, তেওঁৰ পৰীক্ষাৰ ফলাফল খুব ভাল, কিন্তু এগৰাকী শিক্ষক হিচাপে তেওঁ কিমান সাৰ্থক হ'ব পাৰে। কাৰণ বহুতেই পঢ়াই পৰীক্ষাৰ ৰিজাল্টটো ভাল, কিন্তু তেওঁ শ্ৰেণীকোঠাত তেওঁ সফল হ'ব নোৱাৰে, কাৰণ তেওঁ নিজে যিখিনি জানে সেই কথাখিনি তেওঁ যেন, হয় ঠিক কথাই কৈছে, তেওঁ নিজে সেইখিনি কথা যেন ব্যক্ত কৰিব কোনোবা ক্ষেত্ৰত, ব্যক্ত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হয়। গতিকে সেই পদ্ধতিটোৱে, সেই কথাবিলাকে নিশ্চয় সহায় কৰিছে। আৰু তাৰ লগত একালৰ আমাৰ ৰাজ্যখনৰ প্ৰতিভাৱান বহুতো শিক্ষাৰ্থী আমাৰ এতিয়া সহকৰ্মী, সেইকাৰণে সেই কথাটোৱে নিশ্চয় তাৰ এটা প্ৰভাৱ আছেই বা থাকিবই। আৰু তাৰ লগতে শিক্ষাৰ্থীসকলৰ মনোযোগ, তেওঁলোকৰ অভিভাৱকসকলৰ সহযোগ, সেই সকলোৱে সাৰ্থক হোৱাৰ ক্ষেত্ৰত হয়তো সফল বা সাৰ্থক হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে। কিন্তু এতিয়া পৰৱৰ্তী সময়ত সেইবোৰে কি ৰূপ লয় বা কেনেধৰণৰ হয়, সেয়া সময়ৰ হাতত। নহয়, এতিয়া আপোনালোকৰ ক্ষেত্ৰত এটা কথা হয়তো ব্যতিক্ৰম হৈছে উন্নতকৈ, যে বহুত বিদ্যালয়ৰ লগত আমি জড়িত বা দেখা পাইছোঁ নিজ চকুৰে, যে তাত হয়তো আপোনাৰ এখন অভিভাৱকৰ সভা এখন পাতিলে অভিভাৱক নাহে তাত, বা তাত ক'ৰবাত ডেস্ক বেঞ্চ নাই, ক'ৰবাত হয়তো ইউৰিনেলটো নাই, ক'ৰবাত হয়তো খুব লেতেৰাকৈ ৰাখিছে, ক'ৰবাত লাইট নাই। আন্তঃগাঁথনিও যে আপোনালোকৰ নিশ্চয় সেই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰেল যিটো সেই আন্তঃগাঁথনিটো খুব উন্নত, খুবেই উন্নত বুলি সেইটো কৈছোঁ। এটা গুৰুত্বপূৰ্ণ কথা। সেইটো গুৰুত্বপূৰ্ণ কথা, হয়, খুব গুৰুত্বপূৰ্ণ কথা। এতিয়া মহানগৰীৰ বহুতো বিদ্যালয় আছে, আপোনালোকে ছাৰ মোতকৈ ভালকৈ জানে, যে তাত লৰচৰ কৰিবৰ কাৰণে ঠাইৰ অভাৱ।
খেল ধেমালি ল'ৰা ছোৱালী অকণমান শাৰীৰিকভাৱে সক্ষম হৈ থাকিব, শাৰীৰিকভাৱে এক্টিভ, তাৰমানে সক্ৰিয়, মই শব্দটোৱে ক'বলৈ সক্ষম শব্দ নহয়, আচলতে সক্ৰিয় হৈ থাকিবৰ কাৰণে তেওঁলোকৰ কাৰণে এটা মুকলি বাতাবৰণ, এখন মুকলি খেলপথাৰ খুবেই প্ৰয়োজন। একেবাৰে সুউচ্চ অট্টালিকাত থাকিও যদি তেওঁলোকে অলপো মাটিৰ সংস্পৰ্শ নাপায়, তেতিয়াহ'লে আচলতে তেওঁলোকে মাটিৰ সংস্পৰ্শ নাপালে তেওঁলোকে বহু কথাৰ পৰা, বহু অভিজ্ঞতাৰ পৰা তেওঁলোক বিৰত থাকিবলগীয়া হয়। বাইদেউ এইটো দেখিছোঁ যে মই যিখন বিদ্যালয়ত, প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ, সেইখন 1907 চনত আপোনাৰ স্থাপিত হোৱা, 1907 চনত, আজি কিমান বছৰ হৈ গ'ল। তাত এইবাৰ দেখিলোঁ যে এটা কোঠাত ডেস্ক বেঞ্চ নাই, আপোনাৰ এখনো ডেস্ক বেঞ্চ নাই, ছাত্ৰবিলাকে মাটিত বহি আছে। তেতিয়া আমিতো এটা ব্যৱস্থা ল'ব লগা হৈ গ'ল যে আমি নিজৰ পৰা যে ঠিক আছে, মই এজন তাৰ প্ৰাক্তন ছাত্ৰ হিচাপে লাগে মই যে কি হেল্প কৰিব পাৰোঁ, সেনেকৈ মই হেল্প কৰাৰ কাৰণে চেষ্টা এটা কৰিছোঁ। গতিকে এই কথাবিলাক আছে, কিন্তু শিক্ষক শিক্ষয়িত্ৰীবিলাকেও কিন্তু কথাবিলাক কয় আৰু আমাক দুখ কৰে যে আমি এটা হ'ল আমাৰ যিখিনি বিদ্যালয়বিলাকৰ এটা সকলোতকৈ প্ৰব্লেম কি, তিনিটা বিষয়ত আপোনাৰ প্ৰব্লেম। এটা হ'ল আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, বিল্ডিং বা ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো কয়, এটা হ'ল আপোনাৰ অৰ্থনৈতিক, আৰু এটা হ'ল প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ, আপোনাৰ তাৰপাছত হ'ল ফিনান্সিয়েল, আৰু এটা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰেল। এই তিনিটা বিষয়ত আমাৰ কিন্তু সঠিকভাৱে যদি তাক আগ নাবাঢ়ে এখন বিদ্যালয়, তেতিয়াহ'লে আগ নাবাঢ়ে। আৰু আপোনালোকৰ এটা ডাঙৰ প্লাছ পইণ্ট হৈছে কি, অভিভাৱক হ'ল কিন্তু এই পাৰ্ট অফ দ্য হোল ছিষ্টেম। কিন্তু আমাৰ যিবিলাক আপোনাৰ আজি য'ত আপোনাৰ মেট্ৰিক পৰীক্ষা দিব, যে সেই বিদ্যালয়বিলাকৰ কিমান % পাছ কৰে, আমি আশা কৰোঁ পাছ কৰিব, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে যথেষ্ট কষ্ট কৰি আছে, এতিয়াও পঢ়া শুনা কৰি আছে, কিন্তু তেওঁলোকৰ আপোনাৰ এনেধৰণৰ এডমিনিষ্ট্ৰেটিভ বা চৰকাৰেও বহুত ক্ষেত্ৰত অলপ নেগলেক্ট বহুত ক্ষেত্ৰত হৈছে, বিভিন্ন কাৰণত হৈছে। দে ডিজাৰ্ভ অৰ দে ডু নট ডিজাৰ্ভ, সেইটো বেলেগ কথা। কিন্তু গতিকে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এই অসুবিধাবিলাক আছে। কিন্তু গতিকে আপোনালোকৰ ক্ষেত্ৰত সেইটো ইয়ৰে আপোনাৰ বিদ্যালয়খন এখন মডেল বিদ্যালয় বুলি কওঁ আমি, এইটো এটা আমি প্ৰশংসা কৰিব খোজোঁ। গতিকে আমাৰ সাধনা, তুমিতো ধৰা দুখন পৃথিৱীকে দেখিলা, তোমাৰ সেই আগৰ পৃথিৱীখনো দেখিলা, এতিয়াৰ যিটো পৰিৱেশত তুমি পাঠদান বা পাঠ গ্ৰহণ কৰি আছা, সেইখন পৃথিৱীও দেখিলা। কিবা পাৰ্থক্য পাইছা নেকি তুমি? পাৰ্থক্য বুলি ক'লে ছাৰ, মই 10ম শ্ৰেণীলৈকে শংকৰদেৱত অধ্যয়ন কৰা, শংকৰদেৱ বিদ্যানিকেতন। প্ৰথমতে নলবাৰী শংকৰদেৱত পঢ়িছিলোঁ, তাৰপাছত আমি শ্বিফটিং কৰিবলগীয়া হ'ল, বৰভাগ শংকৰদেৱত মই অধ্যয়ন কৰিলোঁ 1ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে। নলবাৰী শংকৰদেৱত যেতিয়া পঢ়িছিলোঁ, তাতে বিল্ডিং আছিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ভাল আছিলে। বৰভাগ শংকৰদেৱলৈ যেতিয়া গ'লোঁ, এটা মোৰ সেই শিশু মনতে এটা বিপুল পৰিৱৰ্তন আহিলে। মই এনেকুৱা লাগিলে তাতে মই বিল্ডিঙত পঢ়ি আছিলোঁ, বিল্ডিঙত ক্লাছ কৰি আছিলোঁ, ইয়াতে মই তৰ্জাৰ বেৰত আহি ক্লাছ কৰিবলগীয়া হৈছে। কিছুমান তেনেকুৱা ধৰণৰ বস্তু আহিছিলে। তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী ৰামানুজন একাডেমীত পঢ়িলোঁ, বাহেতা চাৰিআলি। তাতেও আমি যিহেতু ফাৰ্ষ্ট বেটছ আছিলোঁ, যিখিনি পাৰে এডমিনিষ্ট্ৰেশ্যনে সেইখিনি কৰিছিলে, আৰু এতিয়া কটন ইউনিভাৰ্চিটিত পঢ়ি আছোঁ গ্ৰেজুৱেশ্যন। মই যদি ছাৰ ক'বলৈ যাওঁ নিজৰ অভিজ্ঞতাৰ পৰা, অসম জাতীয় বিদ্যালয় ব্যতিক্ৰম, তেনেকৈ হয়তো ব্যতিক্ৰম কিছু বিদ্যালয় বা মহাবিদ্যালয় আছে, কিন্তু সামগ্ৰিকভাৱে অসমৰ শিক্ষা ব্যৱস্থাত আন্তঃগাঁথনিমূলক পৰিৱৰ্তন কৰিবলগীয়া বহুখিনি আছে। ছাৰ, আমাৰ কটন ইউনিভাৰ্চিটিত, মই পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টত পঢ়োঁ, আমি ভালকৈ ক্লাছৰুম পোৱা নাছিলোঁ। এই বছৰ 2024ৰ লাষ্টৰ ফালে আমাৰ নতুন একাডেমিক বিল্ডিং বনালে, তেতিয়া আমি পৰিপূৰ্ণভাৱে এতিয়া ক্লাছৰুম পাইছোঁ। আন্তঃগাঁথনিমূলক পৰিৱৰ্তন বহুখিনি কৰিবলগীয়া আছে। ঠিক তেনেদৰে কটন মহাবিদ্যালয়ৰ পৰা আপোনালোকতো মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলে, মই বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ। বিশ্ববিদ্যালয় হিচাপে যদি আমি গুৱাহাটী ইউনিভাৰ্চিটিলৈ চাওঁ, যদি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ চাওঁ, বা বাহিৰৰ যিবিলাক উন্নত বিশ্ববিদ্যালয় আছে, তাৰ লগত ফেৰ মাৰিব পৰা আন্তঃগাঁথনি কটন বিশ্ববিদ্যালয়ৰ নাই। কাৰণ কটন বিশ্ববিদ্যালয় বৰ্তমান মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় হৈছে। গতিকে তাত ৰিচাৰ্চ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, PhD স্কলাৰ্ছখিনিৰ কাৰণে, আমাৰ ডিপাৰ্টমেণ্টত PhD স্কলাৰ বহিবৰ কাৰণেও সুবিধা নাই ইমানকৈ বেছি। এটা ৰুমত এখন টেবুলতে গোটেইখিনি PhD স্কলাৰ বহে। তেনেদৰে আন্তঃগাঁথনিমূলক পৰিৱৰ্তন যথেষ্টখিনি কৰিবলগীয়া আছে, আৰু আন্তঃগাঁথনিমূলক পৰিৱৰ্তনে বহুতখিনি সহায় কৰে
ছাত্ৰ ছাত্ৰীৰ মানে মন মগজুৰ বিকাশত আন্তঃগাঁথনিমূলক পৰিৱৰ্তনে বহুখিনি সহায় কৰে আজি মোৰ লগৰ এজনৰ লগত কথা পাতি আছিলোঁ সি কৈ আছিলে যে ষ্টাইপেণ্ড দিয়াৰ কথা কৈ আছিলে PhDৰ সময়ত যিটো ষ্টাইপেণ্ড পায় অসমৰ ইউনিভাৰ্চিটিবিলাকততো ষ্টাইপেণ্ড নাপায় PhDত গুৱাহাটী ইউনিভাৰ্চিটিত ষ্টাইপেণ্ড নাপায় কটন ইউনিভাৰ্চিটিত ষ্টাইপেণ্ড নাপায় সি কৈ আছিলে যে অষ্ট্ৰেলিয়াত দাদা এজন পঢ়ে এনেকৈ ষ্টাইপেণ্ড পায় মই কৈছিলোঁ যে আমেৰিকাত মোৰ দাদা এজন পঢ়ি তেখেতে PhD কৰি আছে তেখেতে এনেকৈ দৰমহা পায় সি কৈছে তেতিয়া সি মানে কৈ আছিলে সি তাৰ বাহিৰৰ ইউনিভাৰ্চিটিলৈ যোৱা মন দিল্লী ইউনিভাৰ্চিটি বা JNU তেনেকুৱালৈ যোৱা মন সি কৈছে অসমৰ ইউনিভাৰ্চিটিত যদি ভালকৈ ষ্টাইপেণ্ড পোৱাহেঁতেন বা ৰিচাৰ্চ মাইণ্ডছেট এটা যদি সেই ৰিচাৰ্চ ইনফ্ৰাষ্ট্ৰাকচাৰটো বাহিৰৰ নিচিনা থাকিলেহেঁতেন তেতিয়াহ'লে তোমাৰ বাহিৰত যোৱাৰ কথা নাভাবিলোহেঁতেন গতিকে সেই বাধ্যবাধকতা কিছুমান আহি যায় ছাত্ৰ ছাত্ৰীৰ জীৱনত বা ছাত্ৰ ছাত্ৰীৰ মনত ঠিক তেনেদৰে আমি এতিয়া যদি উচ্চ শিক্ষাৰ ক্ষেত্ৰত মই কথাখিনি কৈ আছোঁ ঠিক তেনেদৰে আমাৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী পৰ্যায়তো বস্তুবোৰ হয় মই এতিয়া গাঁৱৰ বিদ্যালয় এখনত পঢ়িছিলোঁ মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান বেছি ডেভেলপ নাছিলে আমাৰ স্কুলৰ পৰা মোৰ লগৰ এজনে ষ্টেণ্ড কৰিছিলে মেট্ৰিকত তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ ডেভেলপ হ'ল আৰু আমাৰ আগত দুজনে ষ্টেণ্ড কৰিছিলে দাদা দুজনে তেতিয়া অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছিলে কিন্তু আমি যেতিয়া আমি চাওঁ কথাখিনি মোৰ লগৰ যদি ল'ৰা ছোৱালীলৈ চাওঁ তেওঁলোকে হয়তো কোনোবা KVত পঢ়া কোনোবা ডন বস্কোত পঢ়া তেওঁলোকে সেইখিনি সময়ত যিমানখিনি আহৰণ কৰিব পাৰিলে তাতকৈ হয়তো আমি কোনোবাখিনিত কমকৈ আহৰণ কৰিছোঁ মানে সেই ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰব্লেম এইটো হয় গোটেই সামগ্ৰিকভাৱে অসমৰ শিক্ষা ব্যৱস্থাত আছে বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা নিশ্চয়কৈ মই গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰোঁ গুৰুত্বপূৰ্ণ হয় ইনফ্ৰাষ্ট্ৰাকচাৰৰ সেইকাৰণে মই ক'লোঁ যে আমাৰ তিনিটা বস্তু লাগে এটা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা হ'ল প্ৰশাসনিক আৰু এটা হ'ল শৈক্ষিক একাডেমিক গতিকে এই তিনিটা কথাত কিন্তু আমি গুৰুত্ব দিব লাগে একদম সমান্তৰালভাৱে সমানকৈ গুৰুত্ব দিব লাগিব ইয়াৰ মাজত যদি প্ৰশাসনিকটো বেয়া হয় আপোনাৰ বিত্তীয় হয়তো পুঁজিৰ ক্ষেত্ৰত আপোনাৰ ঠিক আছে বা পাঠ্যপুথি একাডেমিক কথা আছে কিন্তু প্ৰশাসনিকভাৱে খুব দুৰ্বল তেতিয়াও আপোনাৰ এইখন ফল কৰিব গতিকে এই কথাবিলাক আছে গতিকে সেই কথাবিলাক আমিতো দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু এতিয়া এটা সুখৰ কথা যে চৰকাৰৰ এই কথাবিলাক কিন্তু অনুভৱ নকৰাকৈ কৰিছে এতিয়া নতুন শিক্ষানীতি 2020 তাত কিন্তু এই কথাবিলাক কিন্তু এড্ৰেছড হৈছে যে কি কৰা উচিত আৰু প্ৰাথমিক স্তৰৰ বা মাধ্যমিক স্তৰৰ যিটো শিক্ষা স্তৰ সেইটোকে সকলোকে গুৰুত্ব দিব লাগে বুলি পেলাই কিন্তু নতুন শিক্ষানীতিটো এই কথাখিনি কৈছে গতিকে এতিয়া ধৰক আপোনাৰ আমাৰ যিটো পৰীক্ষাত ধৰক আগতে এনেকুৱা আছিল যে 30% পাছ কৰিছে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত তেতিয়া খুব ভাল ৰিজাল্ট আৰু 40% পাছ কৰিছে বৰ ভাল ৰিজাল্ট 70% পাছ কৰাৰ লগে বাপৰে বাপ 70% পাছ কৰিছে এইবাৰ গতিকে এনেধৰণৰ কথাবিলাক কিন্তু আছিল কিন্তু এইবাৰ মই পৰেশ বৈশ্যদেৱক সুধিব খুজিছোঁ যে পাছ ফেইল যে বোধকৰোঁ চৰকাৰে এইবাৰ এটা নীতি এটা লৈছে যে ছাত্ৰ ছাত্ৰীক বিশেষকৈ ফেইল কৰাই থ'ব নালাগে তেওঁলোকে দে শ্বুড গ' এহেড আৰু হয়তো মই এনেকুৱা হ'ব পাৰে যে মই অংকত হয়তো অলপ দুৰ্বল হ'ব পাৰোঁ কিন্তু মই হিষ্ট্ৰীতটো মই ভাল কিন্তু মই অংকত বেয়া হোৱাৰ কাৰণে মোৰ আকৌ গোটেই লাইফটো আপোনাৰ মোৰ মিছট্ৰেক্ট হৈ যাব নহয় গতিকে এই কথাবিলাক আছে আৰু মই এটা কথা অত্যন্ত গৌৰৱেৰে ক'ব খোজোঁ যে আমাৰ বহু ছাত্ৰ ছাত্ৰী হয়তো মেথমেটিক্স ছায়েন্স এইবিলাক পঢ়িছে কিন্তু মই আপোনাৰ বিদ্যালয়তে মই দেখা পাইছোঁ যে এটা ডাঙৰ এটা লেবৰেটৰী বনাইছে আধুনিক স্তৰৰ লেবৰেটৰী কিন্তু BSc বা BA বা MSc তেওঁলোকে আপোনাক একো হেল্প কৰিব পৰা নাই কৰিছে সাধাৰণভাৱে BA পাছ কৰা বোধকৰোঁ ল'ৰা নে BA পঢ়ি থকা ল'ৰাকেইজন মানে আহি পেলাই আপোনাৰ গোটেই লেবৰেটৰীটো তাত বনাই দিছে আপোনাৰ গতিকে দেখা যায় চাইণ্টিফিক মাইণ্ড ইজ ছামথিং ডিফাৰেণ্ট মোৰ চাইণ্টিফিক মাইণ্ড কিন্তু আই মে নট বি হয়তো মানে বিগ স্ক'ৰাৰ আৰু নম্বৰ যিটো চেণ্ট্ৰিচিটি মইতো ভাবোঁ এইটো আমাৰ শিক্ষা ব্যৱস্থাটো সকলোতকৈ মিছট্ৰেক্ট হৈছে আপোনাৰ বিকজ অফ আৱাৰ প্ৰপেনচিটি টুৱাৰ্ডছ নম্বৰ চেণ্ট্ৰিচিটি অৰ্থাৎ আপোনাৰ কিমান নম্বৰ মই পালোঁ কোনোবাই 100 নম্বৰ পাইছে তেওঁ স্কুটি পালে কোনোবাই 99 পালে তেওঁ স্কুটিখন নাপালে আপোনাৰ এইবিলাকে কিন্তু এটা জেনেৰেশ্যনক কিন্তু আকৌ এফেক্ট কৰে গতিকে এনেধৰণৰ কথাবিলাকো আছে গতিকে এইবাৰ ধৰক আপোনাৰ 10% মাৰ্ক 100 মাৰ্কৰ ভিতৰত 10% এইবাৰ স্কুলে দিব আৰু 45% দিব আপোনাৰ OMR আৰু বাকী 40%ত কি থাকিব আপোনাৰ বাকী 40%টো বোধ কৰি সেইটো ৰিটাৰ্ণ পাৰ্ট এটা হ'ব গতিকে সেই বিষয়ে আপুনি অলপ কওকচোন হয় আপুনি ঠিকেই ধৰিছে তাৰমানে যিকেইটা ছাবজেক্টত বিশেষকৈ আপোনাৰ ইংলিছ জেনেৰেল মেথছ জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স এই চাৰিটা বিষয়ত 10 মাৰ্কছ স্কুলৰ পৰা থাকিব মানে ইণ্টাৰনেল এছেছমেণ্ট হিচাপে সেই 10 মাৰ্কছটো স্কুলে বিভিন্ন ধৰণৰ প্ৰজেক্ট বা এনেকুৱা ধৰণৰ ওপৰত ভিত্তি কৰি দিব লাগে কিন্তু সেইটো কেনেকৈ দিয়ে আৰু সেইটো আপুনি ডিটাৰমাইন কৰিব নোৱাৰে আৰু সেইটো মাৰ্ক আপুনি যদি চাই
যে যদি 30% পাব ৰিটেন পৰীক্ষাত মেট্ৰিকত, সিও চাব আউট অফ 10 হয়তো 10 পাইছে। তাৰমানে সেইটো এটা ধৰক বোনাছ মাৰ্কৰ নিচিনা 10 নম্বৰ এটা, বৰ বেছি 9ৰ কমে 9 আৰু 9-10 পাবই, এইটো এটা বৰ সুবিধা হৈছে, সেই এটা প্লাছ পইণ্ট। আৰু বাকী যি 45 থাকিল, তাৰমানে 90 নম্বৰ থাকিল এশৰ, তাৰে 45টা, তাৰমানে এই 4খন পেপাৰৰ কাৰণেহে 45টা MCQ থাকিব, তাতে এটাত 1 নম্বৰ কৰি, আৰু বাকী 45 নম্বৰ তেওঁলোকৰ থিয়ৰিটিকেল, মানে ৰিটেন এখন বেলেগ বহীত লিখিব লাগিব। আৰু এইবাৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ আহিব কি, যে তেওঁলোকে এটা আশা কৰিব পাৰে যে পূৰ্বতকৈ এইবাৰ হয়তো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট বহুত সোনকালে ওলোৱাৰ চান্স, সোনকালে ওলাব। এইকাৰণে ওলাব যে 45 মাৰ্কছ যিটো ধৰক 15 তাৰিখে যিটো পৰীক্ষা, তাতে যদি যি পৰীক্ষা আছে, প্ৰথম দিনা যদি ওৱামাত থকা পৰীক্ষা আছে, সেইখিনি তাৰমানে চেণ্ট্ৰেলি তেওঁ সেৱালৈ যাব। গতিকে যোৱাৰ ফলত কি হ'ব, এইবিলাকৰ মেচিনত যিহেতু কৰিব 50% মাৰ্কছৰ তাৰমানে তৎক্ষণাত মানে ইভলিউশ্যন হ'ব। আৰু যিহেতু 50%ৰে আনচাৰ স্ক্ৰিপ্ট টিচাৰে চাব লাগিব, সেইকাৰণে তাৰমানে ৰিজাল্টটো ভাল হ'ব। আৰু এটা বৰ ভাল কথা হ'ব, মই এবাৰ আমি এটা এছেছ কৰিছিলোঁ যে আমি এখন মেট্ৰিকৰ বহী এখন ইংৰাজীৰ আমি এনেকুৱা সাধনতা নিচিনা ভাল ছোৱালীবিলাকৰ এটা ষ্টুডেণ্ট এটাৰ পৰা লিখাই আমি 20টা ছেট জেৰক্স কৰিছিলোঁ, কৰি পেলাই আমি 20জন মানে মেট্ৰিকৰ বহি চোৱা শিক্ষকৰ হাতত দিছিলোঁ যে এইখন চাব। আৰু চবকে কৈছিলোঁ যে মোৰ ৰিলেটিভ হয়, আপুনি ভালকৈ চাব আৰু যেনেকৈ নম্বৰ পাব মেট্ৰিকৰ ষ্টেণ্ডাৰ্ডত চাব। তে মই সেই বস্তুটো চোৱাৰ পিছত মোৰ এটা এছেছমেণ্ট হ'ল যে এই 20খন বহীত যেতিয়া চালে ডিফাৰেঞ্চ আহিল 17 নম্বৰ। তাৰমানে এটাই 17 কম পালে, ছেম আনচাৰ। এই 20জন মানুহৰ হাতত যেতিয়া বহীখন গ'ল, এটাই 17 কম পালে আৰু এটাই 17 বেছি পালে। তাৰমানে 17 নম্বৰৰে এটা ডিফাৰেঞ্চ মেনুৱেলি। গতিকে তাৰ পৰা মই এটা অনুমান কৰিব পাৰিছোঁ এইবাৰ অন্ততঃ সেইটো অলপ মিনিমাইজ হ'ব, কাৰণ 50% যিহেতু একুৰেট ইভলিউশ্যন হ'ব, সেই এটা পৰীক্ষাৰ্থীৰ কাৰণে ভাল। দ্বিতীয় ভাল হ'ল কি যে তেওঁলোকৰ ৰিজাল্ট সোনকালে ওলাব আৰু 10 নম্বৰে 4টা ছাবজেক্টত পাব। কিন্তু তেওঁলোকে এটা কথা ভাবা ভাল যে যোৱা 2-3টা পৰীক্ষাত সেৱাৰ যিটো মানে এটা এছেছমেণ্ট, অসমীয়া বিষয়টোত কিন্তু আজিকালি বহুত ল'ৰা ছোৱালীয়ে ফেইল কৰা হৈছে। এইটো এটা বৰ চিন্তনীয় বিষয় যে আমাৰ অসমীয়া ভাষাতে আমাৰ বহুত ল'ৰা ছোৱালীয়ে ফেইল কৰে। এই কথাটো আমাৰ স্কুলবিলাকেও গুৰুত্ব দিব লগা হৈছে। কিন্তু মই এনে সামগ্ৰিকভাৱে কওঁ যে এইটো এটা সুযোগ এটা আহিছে। আৰু ইতিমধ্যে ইয়াৰ আগতে CBSE ল'ৰা ছোৱালীবিলাকে এই পৰীক্ষা দি এনেকুৱা পেপাৰত আউট অফ 100 পাই আছে যদি মাৰ্কৰ তুলনাৰে চাওঁ। গতিকে পৰীক্ষাটো আগতকৈ সহজ হ'ব, নম্বৰটো তাৰমানে পাবৰ সুযোগ হ'ব। কিন্তু প্ৰভাইডেড তেওঁলোকৰ মুখস্থ বিদ্যাই এইবাৰ কাম নিদিব। তেওঁলোকে মানে যিবিলাকে বুজি শিকিছে আৰু লেচনবিলাক ভালকৈ চাইছে, আনকি এইবাৰ কৈছে যে অকল এই অনুশীলনীৰে নহয়, তাৰ যিবিলাক এটা লেচনৰ আৰম্ভণিৰ যিগিলাখন আলোচনা থাকে, সেই আলোচনাৰ মাজৰ পৰাও এইবাৰ প্ৰশ্ন দিম বুলি কৈছে। আৰু কিছুমান প্ৰশ্ন হয়তো কিতাপৰ পৰা নাহিবও পাৰে, যেনে চাপ'জ আপুনি ছায়েন্সৰ ধৰক তাতে পেৰেলেল কালেকশ্যন আৰু আপোনাৰ ধৰক এনেকুৱা কানেকশ্যনবিলাক ইলেক্ট্ৰিচিটি লাগে, সেইবিলাক আছে কিতাপত। এতিয়া তেওঁলোকে এটা ডায়েগ্ৰামেদি দিব, দি পেলাই ক'ব যে এৰে 4টা ছবি দিলে, দি ক'ব যে কোনটো কানেকশ্যন ভুল হৈ আছে। তেওঁ যদি আচলতে ভালকৈ যদি প্ৰেক্টিকেলি জানা নাছিল বস্তুটো, ইয়াতে ছবিটো চাই পেলাই তেওঁ নোৱাৰিব। সেইটো কিতাপত ডাইৰেক্ট নাই, কিন্তু তেওঁৰ থিয়ৰিটো কিতাপত আছে। গতিকে এই ধৰণে এটা চেঞ্জ আনিব খুজিছে। আৰু মই ভাবিছোঁ এইটো যোৱাটো এটা খুব ভাল, কাৰণ কিয় আমাৰ যিহেতু কম্পিটিটিভ যিবিলাক পৰীক্ষা চিভিল ছাৰ্ভিচতে হওক বা অন্যান্য পৰীক্ষাতে হওক, ঠিক ডাইৰেক্ট এনেধৰণৰ প্ৰশ্ন আহে। গতিকে মই ভাবোঁ যে এইটো গভৰ্ণমেণ্টে এটা খুব ভাল প্ৰথম, এইবাৰ অলপমান জটিলতা ল'ৰা ছোৱালী অলপ পাব পাৰে প্ৰথম বছৰ বুলি, কিন্তু আমাৰ শিক্ষকখিনিও মই চাইছোঁ বহু শিক্ষকে বিষয়খিনি এতিয়াও ভালকৈ ৱেল ইকুইণ্টেড হৈ উঠিব পৰা নাই এইবাৰ প্ৰথমবাৰ। কিন্তু অহা বছৰৰ পৰা এই ছিষ্টেমটোৱে বহুত পপুলাৰিটি অৰ্জন কৰিব। বৈষ্ণৱদেৱে কথাখিনি আৰু অলপ ফঁহিয়াই আলোচনা কৰিছে। মই বাইদেউলৈ এটা প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি যিহেতু অভিভাৱকসকলৰ লগতো আপোনাৰ সদায় সঘনাই আপোনাৰ মিটিং হৈ থাকে, বহুত ক্ষেত্ৰত দেখা যায় ছাত্ৰতকৈ অভিভাৱকবিলাকে বেছি চিৰিয়াছ। হয়, যে মাক দেউতাকে আপোনাৰ এটা সাংঘাতিক এটা টৰ্চাৰ বুলি কৈছোঁ মই, এই শব্দটো ক'ব নালাগিছিলে, যে এটা শিশুৰ যিটো মানসিকতাৰ ওপৰত এটা টৰ্চাৰ, এটা মেণ্টেল এটা প্ৰেছাৰ, সেই প্ৰেছাৰটো দি পেলাই ছাত্ৰ ছাত্ৰীসকলক বহুত বিভ্ৰান্ত কৰে বুলি আপুনি ভাবেনে? ভাবোঁ। একে আষাৰতে গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ ছাজেশ্যনটো কেনেধৰণৰ? গোটেই পৰীক্ষা আহি আছে, গতিকে যেতিয়া তেওঁলোক শুব নিদিয়ে, ভালকৈ খাব নিদিয়ে, ভালকৈ ফুৰিব নিদিয়ে, কাৰো কথা পাতিব নিদিয়ে, ইটো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক পৰীক্ষাত ভাল কৰাত সহায় কৰিবনে এই কথাবিলাকে? এই কথাটো কিয় এনেকুৱা হৈছে সেই কাৰণটো মই নাজানো, কিন্তু এতিয়া দেখা গৈছে যে পৰীক্ষাৰ্থীতকৈ পৰীক্ষাৰ্থীৰ অভিভাৱকসকলহে বেছি ভীতিগ্ৰস্ত। তেওঁলোকে
ইমানেই ভয় খায় যে সেই ভয়টো তেওঁলোকৰ সন্তানৰ গালৈ আহি যায়। সন্তানসকল অৰ্থাৎ যিসকল পৰীক্ষাৰ্থী তেওঁলোকে ইমান ভয় খাবলগীয়া নাথাকে, কাৰণ তেওঁলোকে নিজে নিজৰ যিসকলে মনোযোগী বা যিসকলে পঢ়াৰ প্ৰতি আগ্ৰহী বা যিসকলে পৰীক্ষাত ভাল কৰিম বুলি ভাবে আগবাঢ়ি যায়, তেওঁলোকে নিজৰ কামখিনি ঠিকে কৰে বাবে তেওঁলোকৰ কাৰণে পৰীক্ষাটো এটা ভয়ৰ বস্তু হৈ নাথাকে। কিন্তু আমাৰ সেই পৰীক্ষাৰ্থীসকলৰ বহু সংখ্যক, সকলো নহয়, বহু সংখ্যক অভিভাৱকে ঘৰত এনেকুৱা এটা পৰিৱেশ ৰচনা কৰে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে যে সেই পৰিৱেশত তেওঁলোকৰ সন্তানসকল ভীতিগ্ৰস্ত হয়। আনকি আলহী অতিথি অহাৰ কাৰণেও তেওঁলোক সেই আলহী অতিথিক শুশ্ৰূষা কৰিবৰ কাৰণেও তেওঁলোক সাজু হৈ নাথাকে বা তেওঁলোক মানসিকভাৱে প্ৰস্তুত নহয়। তদুপৰি তেওঁলোকে মুখেৰে কৈয়ে থাকে যে আমাৰ ল'ৰাৰ পৰীক্ষা, আমাৰ ছোৱালীৰ পৰীক্ষা কি হ'ব, ইমান ভয় লাগিছে। কিছুমানে আকৌ এনেকুৱা ধৰণে ভগৱানৰ নামত এনেকুৱা ধৰণে ব্যস্ত হৈ পৰে যিটোৱে পৰীক্ষাৰ্থীগৰাকীক ভয়হে আনি দিয়ে যে মোৰ কাৰণে, বাট লগে লগে তেওঁ সেই পৰীক্ষাৰ্থীগৰাকী কিছু পৰিমাণে যদিও তেওঁ নাৰ্ভাছ নহয়, এইবোৰ দেখি তেওঁ নাৰ্ভাছ হৈ যায় যে মোৰ কাৰণে ইমান চিন্তা কৰিছে, তাৰপিছত যদি মই ভাল নকৰোঁ কি হ'ব, সেইটো কথা। হয় 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 তেনেকুৱা ধৰণে মানে পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলে এই কথাটোৰ পৰা আচলতে মই নিজেও এগৰাকী অভিভাৱক, মোৰ ল'ৰা ছোৱালী পাছ কৰি গৈছে বাৰু মেট্ৰিক পৰীক্ষা, কিন্তু তথাপি আমি এটা কথা চিন্তা কৰিব লাগে। হয় 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 তেওঁলোকে আচলতে পৰিৱেশটো এনেকুৱা কৰি দিব লাগে যে পৰীক্ষা যি হয় হ'ব, পৰীক্ষাটো দি দিব লাগে। আৰু এই কথাটো সাধনায়ো কৈছিলে, মোৰ কথাটো আকৌ মনলৈ আহিছে যে আমি তেওঁলোকক এই ধাৰণাটো সুমুৱাই দিব লাগিব মনত যে আমাৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে, ফলৰ ওপৰত নাই। গতিকে আমি কৰ্মটো কি? পৰীক্ষাটো দিয়া। পৰীক্ষাটো খুব ভাল ধৰণে দিব লাগে, ফলাফল যি হয় সেই হ'ব, তাত যিহেতুকে আমাৰ অধিকাৰ নাই। আৰু সেই ধৰণে যদি আমি মানসিকভাৱে যদি শিক্ষাৰ্থীসকলক বা ছাত্ৰ ছাত্ৰীসকলক, পৰীক্ষাৰ্থীসকলক প্ৰস্তুত কৰিব পাৰোঁ, তেতিয়া আমি ভাবিম আমি অভিভাৱক হিচাপে সফল হৈছোঁ বুলি। আৰু বহুত ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ এতিয়া যদি আজিৰ এই অনুষ্ঠানটো চাবৰ কাৰণে যদি ছাত্ৰ ছাত্ৰীসকল কোনোবা আগ্ৰহী হয়, আগবাঢ়ি আহে, বহুত অভিভাৱক ওলাব, তেওঁলোকে ক'ব যে এইখিনি সময় নষ্ট কৰিব নালাগে, তুমি পঢ়ি থাকা, এইবোৰ কথা আমি জানোৱেই, তুমিও জানা একেবোৰ কথাই। গতিকে সেই যে সেই পৰিৱেশটো সৃষ্টি কৰিলে কোনে? অভিভাৱকসকলে। আৰু তাৰ লগতে অভিভাৱকসকলে আৰু এটা বৰ মানে নকৰিবলগীয়া কাম কৰে যে কি তুলনা কৰে যে অমুকৰ ল'ৰা ইমান ভাল কৰিছে, আমাৰ যে কি হ'ব এতিয়া, নহ'লে বৰ লাজ পাম। এই ধৰণৰ কথাই আচলতে শিক্ষাৰ্থীসকলক খুব চাপ আনি দিয়ে। আৰু তেওঁলোকে বহুত তেনেকুৱা ধৰণৰ ঘটনা মানে ঘটিছে, আমি নিজ চকুৰে দেখা পাইছোঁ। তেনেকুৱা ঘটনা আমি বাতৰি কাকতত পঢ়িছোঁ, নিজ চকুৰে দেখিছোঁ মানে কি, আমি বাতৰি কাকতত পঢ়িছোঁ, বিভিন্ন মাধ্যমত আমি লেখা কথা পঢ়িছোঁ। এই কথাবিলাকে চাপমুক্ত হ'বৰ কাৰণে কেতিয়াও সহায় নকৰে, বৰঞ্চ চাপযুক্ত কৰে। আৰু সেই চাপযুক্ত হৈ পৰীক্ষা দিলে ফলাফলত অলপ হ'লেও প্ৰভাৱ পৰিব বুলি মই বিশ্বাস কৰোঁ। গতিকে অভিভাৱকসকললৈ আমি এটা অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনালোকৰ সন্তানসকলক চাপত নাৰাখিব, তেওঁলোকক এটা মুক্ত পৰিৱেশত মুকলি মনেৰে পৰীক্ষা দিয়াৰ এটা তেওঁলোকক পৰিৱেশ দিয়ক, যিটো পৰিৱেশ তেওঁলোকৰ কাৰণে কাম্য। তেওঁলোকেও বিচাৰে যে খুব হাঁহি আনন্দ মনেৰে তেওঁলোকে পৰীক্ষা গৃহলৈ যাওক, তাত নিজৰ সহপাঠীসকলৰ সৈতে মিলিত হ'ব, তাৰপিছত তেওঁলোকে ভাগে ভাগে গৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰিব, হাঁহি মনেৰে পৰীক্ষা লিখিব, আকৌ উভতি আহিব, আহি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে লগৰ বন্ধু বান্ধৱীবিলাকক পাব। সেই পৰিৱেশটো যেন আমি অভিভাৱকসকলে যেন সেই পৰিৱেশটো তেওঁলোকক দিওঁ, তেওঁলোকক মনত কোনো ধৰণৰ চাপৰ সৃষ্টি নকৰি যে তোমালোকে মাত্ৰ পৰীক্ষাটো দিয়া, তাৰ পিছৰ কথাখিনি। আৰু মেট্ৰিক পৰীক্ষাটো এনেকুৱা এটা পৰীক্ষা যে জীৱনৰ প্ৰথমটো খোজ বা ঢাপ, জীৱনটো বহুত দীঘলীয়া, আৰু এটা পৰীক্ষাৰ সফলতাই জীৱনত সফলতা নুবুজায়, হয়নে সাধনা?
গতিকে তেনেকুৱা এটা পৰীক্ষাত সফল হ'লেই যে জীৱনৰ কাৰণে সফল হৈ গ'ল তেনেকুৱা কোনো কথা নাই। গতিকে আমি তেওঁলোকক সেই কথাটোও ক'ব লাগিব, সেইদৰে আমি তেওঁলোকক নিশ্চয় আগবঢ়াই লৈ যাব পাৰোঁ। মই এগ্ৰিমেণ্ট কৰিছোঁ, একেই কথা মই এগ্ৰী কৰিছোঁ যে জীৱনৰ যিটো সাফল্য আৰু পৰীক্ষাৰ সাফল্য দুটা কিন্তু বেলেগ বেলেগ, দুখন বেলেগ বেলেগ পৃথিৱী। আৰু এনেকুৱা হৈছে যে মই পৰীক্ষাত খুব সফল হ'লোঁ কিন্তু জীৱনত কিন্তু মই ব্যৰ্থ হ'লোঁ আপোনাৰ, সেনেকুৱা লোকেই কিন্তু সংখ্যাটো বহুত বেছি। গতিকে এইটো হৈছে। আৰু আপুনি যদি বিজ্ঞান জগতত চায় বা চাইণ্টিফিক জগতত চায় তাত দেখা পাব যে কোনো ডিগ্ৰীধাৰী লোকেই কিন্তু বৰ সাংঘাতিক আৰু বিপ্লৱ অনা নাই, আনিছে অতি সাধাৰণ ব্যক্তিসকলে কিন্তু যিবিলাক ড্ৰপ আউট, সেই ড্ৰপ আউটবিলাকে আপোনাৰ আনিছে। গতিকে এই কথাটো কিন্তু নতুন শিক্ষানীতিত কিন্তু অলপ তেওঁলোকে এইটো বিবেচনা নকৰাকৈ থকা নাই, কৰিছে আপোনাৰ। গতিকে তেওঁলোক দে শুড অলছ' গেট দ্য অপৰচুনিটি। এতিয়া ধৰক আপোনাৰ মই অংকত বেয়া কিন্তু মই আকৌ পেইণ্টিংছত ভাল, কিন্তু পেইণ্টিংছততো কোনো সুবিধা নাই মোৰ বিদ্যালয়খনত। বা মই আপোনাৰ ইংৰাজীত মোৰ অলপ দুৰ্বল কিন্তু মই নৃত্যৰ ক্ষেত্ৰত মই কিন্তু বৰ ভাল। গতিকে মই নৃত্য কৰিব খোজোঁ, সেইটো মোৰ চিলেবাছত আছে নে নাই, বা মোৰ পেইণ্টিংছটো চিলেবাছত আছে নে নাই। গতিকে জীৱনৰ যিটো অভিজ্ঞতা, বিস্তৃত অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি কিন্তু আমাৰ কেনেকৈ আমি সাৰ্থকভাৱে তাক আগবঢ়াই নিওঁ, এই ক্ষেত্ৰত কিন্তু আমাৰ কৰিবলগীয়া বহুত আছে। চৰকাৰৰো কৰিবলগীয়া আছে, আপোনাৰো বহুত কৰিবলগীয়া আছে, মোৰো কৰিবলগীয়া আছে, সমাজৰ সকলোগৰাকী ব্যক্তিৰ কৰিবলগীয়া আছে। সাধনাই তুমি কি ক'বা? তুমিতো ধৰা ছাত্ৰী হিচাপত তোমাৰ পৰীক্ষাৰ সময়ত পিতৃ মাতৃয়ে তোমাক প্ৰেছাৰ দিছিল নেকি আপোনাৰ? প্ৰেছাৰ ইমান অনুভৱ কৰা নাছিলোঁ, হয়তো সৰুৰ পৰা অলপমান পঢ়া শুনাত ঠিক ঠাকে আছিলোঁ মানে। কাৰণ মানে এটা বস্তু থাকে যে কিছুমান মানুহে হয়তো গান গাই ভাল পায়, আপুনি যেনেকৈ ক'লে এইমাত্ৰ, কোনোবাই নৃত্য কৰি ভাল পায়। এতিয়া কটনত আহিতো বহুত দেখিছোঁ, নিজৰ ফিল্ডত এনেকুৱা এক্সপাৰ্ট মানুহ দেখিছোঁ। এতিয়া ভাৰ্চিটি উইকতে দেখিছোঁ, আমাৰ ভাৰ্চিটি উইক চলি আছিলে, কি ধুনীয়া নাটক পৰিচালনা কৰে, কি ধুনীয়া নাটক কৰে, কি ধুনীয়া গান গায়। মই হয়তো পঢ়ি ভাল পাইছিলোঁ সৰুৰ পৰা, আৰু সেইকাৰণে ঘৰৰ মানুহৰ এটা প্লাছ পইণ্ট থাকি যায় যে পৰিয়ালত পঢ়ি ভাল পালে ল'ৰাটো বা ছোৱালীজনী ভালেই হয় আৰু সেনেকৈ ভাবি লয় ঘৰৰ মানুহে, আৰু ঠিক ঠাক নম্বৰো আহি গৈছিলে। গতিকে প্ৰেছাৰ ইমান বেছি আৰু প্ৰেছাৰ ফিল কৰা নাছিলোঁ বুলি মই এইটো কাৰণে ক'ম যে মোৰ লগৰ যিখিনি, মই যেতিয়া মেট্ৰিক দিবলৈ ওলাইছিলোঁ, মোৰ লগৰ সকলোৰে ঘৰত প্ৰায় 90% ঘৰত ক্লাছ 10 পোৱাৰ লগে লগে টিভিৰ কেবল কাটি দিছিলে। মই কিন্তু দেউতাৰ লগত বহি কাৰ আন্দোলন চাইছিলোঁ টিভিত। সেইকাৰণে মই কওঁ ইমান বেছি প্ৰেছাৰ ফিল কৰা নাছিলোঁ। আৰু হায়াৰ ছেকেণ্ডেৰীটো মই হোষ্টেলতে থাকিলোঁ, সমাজৰ প্ৰেছাৰটোৰ পৰা অলপ দূৰত থাকিবৰ কাৰণে। সেইটো কাৰণে কিন্তু হয়, এই অভাৰ প্ৰেছাৰ যিটো ছিষ্টেম, এই অভাৰ প্ৰেছাৰ ছিষ্টেমটোৱে বহুতখিনি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক ভীতিগ্ৰস্ত কৰে, আৰু ভীতিগ্ৰস্ত কৰাৰ ফলত এটা পৰীক্ষাৰ ফলাফল বাৰু আহি গ'ল, হয়, পাৰফৰ্মেঞ্চ প্ৰেছাৰ এটা থাকে যিকোনো বস্তুতে, যিকোনো সম্পৰ্ক হওক, যিকোনো পৰীক্ষাৰ ফলাফলেই হওক, পাৰফৰ্মেঞ্চ প্ৰেছাৰটো যদি আহি যায় তেতিয়াহ'লে মানে মই ভাবোঁ এই আউটকামটো মানে জেনুইন নহয়, আউটকামটো অথেণ্টিক নহয়। গতিকে অথেণ্টিক আউটকাম যদি নহয়, পৰীক্ষাটোৰ ফলাফলক লৈ আনন্দ কৰিও লাভ নাই তেতিয়াহ'লে, আৰু সেই ফলাফলটোৱে যে ভৱিষ্যত জীৱনত কিবা সহায় কৰিব সেইটোও মই নাভাবোঁ। গতিকে নম্বৰৰ সমান্তৰালভাৱে যাতে জ্ঞান কাৰণ নম্বৰ, এতিয়া যদি কাইলৈ কম্পিটিটিভ এক্সাম এটাত বহিবলৈ যোৱা হয় তেতিয়াও এটা নম্বৰৰ বেঞ্চমাৰ্ক থাকিব যে এইখিনি নম্বৰ পালে পাছ হৈ যাব, এইখিনি নম্বৰ পালে টপ কৰিব পাৰিব, এইখিনি নম্বৰ পালে চাকৰি কৰিব পাৰিব। কিন্তু সেই নম্বৰৰ সমান্তৰালভাৱে যদি জ্ঞানৰ যিখিনি অৰ্হতা, জ্ঞান বা চিন্তা কৰিব পৰা যিখিনি ছাৰ বা বাইদেৱে ক'লে, যিখিনি ক্ৰিটিকেল থিংকিঙৰ যিটো ধাৰা, সেইটো যাতে ঘৰৰ পৰা যাতে বেছিকৈ বিকাশ হয়, তাৰ কাৰণে অভিভাৱকসকলে যথেষ্ট গুৰুত্ব দিবলগীয়া কথা আছে বুলি মই ভাবোঁ। আৰু এটা কথা মই এই ক্ষেত্ৰত আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ, ধৰক আপোনাৰ দৰ্শকসকলৰো, যে এনেকুৱা হৈছে যে এখন বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী বা ছাত্ৰ, এখন উপন্যাস মই পঢ়িছিলোঁ, একদম ৰিয়েল অভিজ্ঞতাৰ ওপৰত মানে বৰ্তি ফেলাই সেইখন উপন্যাস লিখিত হৈছিলে বাংলা ভাষাত, যে কৈছে কি যে আমি একেলগে পঢ়োঁ, এখন বেঞ্চিত বহোঁ, মই অংকত আপোনাৰ 40 পাওঁ, তেওঁ অংকত 90 পায়, চাব দেই, এনেকুৱা ডিফাৰেঞ্চ। সেই ডিফাৰেঞ্চৰ কাৰণে দুইজনৰ মাজতো এটা কিন্তু এটা হিংসাৰ ভাৱ এটা বা এটা ভাৱ এটা হৈছে যে তুমি মোতকৈ চুপিৰিয়াৰ বা তুমি মোতকৈ জুনিয়ৰ, ঠিক এনেকৈ এটা হৈছে। কিন্তু যিগৰাকীয়ে অংকত সকলোতকৈ কমকৈ পায় বা ইংৰাজীত সকলোতকৈ কমকৈ পায় বা ৰিজাল্টত মানে তেওঁ তৃতীয় বিভাগ পাইছে, আৰু এজনে আপোনাৰ প্ৰথম বিভাগ পাইছে, তৃতীয় বিভাগজনে তাৰ সামাজিক কামত লাগি গ'ল, সামাজিক কামত লৈ পেলাই সিখন বিদ্যালয়তে তেওঁ আকৌ প্ৰেচিডেণ্ট হৈ আহিল কালিলৈকে আপোনাৰ। আৰু যিগৰাকী আপোনাৰ অংকত ভাল, তেওঁ আকৌ তাৰে শিক্ষকতা কৰিলে বা শিক্ষকতা কৰি পেলাই এটা মানে বছৰৰ যিটো এৱাৰ্ডটো সেই
ছাত্ৰীগৰাকীৰ পৰা মই ল'ব লগা হ'ল যিগৰাকী অংকত আপোনাৰ কমকৈ নম্বৰ পাইছিল। গতিকে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এইটো এটা আমি জীৱনৰ পৰা আহৰণ কৰাৰ অভিজ্ঞতা, বাস্তৱ জীৱনৰ পৰা আহৰণ কৰাৰ অভিজ্ঞতা। আমি বহুত দেখিছোঁ যে যিবিলাক ছাত্ৰ ছাত্ৰী হয়তো সমাজৰ কামত ব্যস্ত হৈ আছে বা আন কথাত ব্যস্ত হৈ আছে, সেইবিলাকে বা লিটাৰেৰী এক্টিভিটিজত খুব ব্যস্ত হৈ আছে, তেখেতসকলৰ কিন্তু মৰ্যাদাটো কিন্তু বহুত ওপৰত গুচি যায় এটা সময়ত। গতিকে এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলেও এইটো কথা চাব লাগে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা নিজস্ব প্ৰতিভা এটা আছে আৰু সেই প্ৰতিভাটোক চিনি উলিয়াব আপোনাৰ অভিভাৱকসকলেও চিনি উলিয়াব লাগে। যে কেৱল শিক্ষকেই তেওঁলোকৰ গোটেই দায়িত্বখিনি দি দিছোঁ এইটো কথা নহয়, অভিভাৱকসকলৰো এটা দায়িত্ব আছে যে তোমাৰ সন্তানৰ গুণ গৰিমা কোন নিহিত হৈ আছে আপোনাৰ। আজি ধৰক আপোনাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে বক্সিং খেলি পেলাই পৃথিৱী বিখ্যাত হৈ গৈছে আপোনাৰ, কিন্তু সেই যিটো নাম বা সেই যিটো কথা অংকত আপোনাৰ 100% পৰ্যন্ত পোৱা নাই আপোনাৰ। গতিকে কোনোবাই সংগীতৰ ক্ষেত্ৰত গৈছে, কোনোবাই খেলৰ ক্ষেত্ৰত গৈছে, কোনোবাই বক্সিঙৰ ক্ষেত্ৰত গৈছে, কোনোবাই হয়তো অভিনয়ৰ ক্ষেত্ৰত গৈছে। গতিকে জীৱনৰ যিটো বিস্তৃত অভিজ্ঞতা, জীৱনৰ যিটো মাল্টি ডাইমেনশ্যনেলিটি, তাৰ আমাৰ হোৱাট ইজ আৱাৰ কণ্ট্ৰিবিউশ্যন টু ডেট, গতিকে এই কথাবিলাক আছে। গতিকে মই ভাবোঁ যে আমি যেতিয়া পৰীক্ষা দিছিলোঁ তেতিয়া আমাৰ পিতৃ মাতৃ কিন্তু আমাক কৈছিল যে তোমাৰ বোলে পৰীক্ষা আছে শুনিছোঁ, ভালকৈ পৰীক্ষাটো দিবি, কথা সেইখিনিয়ে আছিল মাত্ৰ। আৰু পৰীক্ষাটো দিয়াৰ পিছত আমি কি কৰিছোঁ যে আমি এখন চাহৰ দোকানত গৈ পেলাই চাহ খালোঁ, চিঙাৰা খালোঁ, ঠিক সেই ধৰণৰ পৰিৱেশটো আমি কিন্তু পাইছিলোঁ আপোনাৰ। আনকি আমি এম এ পৰীক্ষা দিয়াৰ সময়ত প্ৰথম পেপাৰখন দিয়াৰ পিছত আমি ছেকেণ্ড পেপাৰখন দিব লাগিব, অলপ মনটো ভাল কৰিব লাগে, গতিকে চিনেমাকে চাই লওঁ। গতিকে ঠিক আমি কিন্তু পৰীক্ষা সেনেকৈ দিছিলোঁ আপোনাৰ। গতিকে সেই যুগৰ যিটো পৰিৱেশ আৰু আজিৰ যিটো পৰিৱেশ বহুত পৰিৱৰ্তন হৈছে। গতিকে আমি একেবাৰে সময়ৰ খুব কম সময় আমাৰ আছে 5 মিনিট। গতিকে আমাৰ পৰেশ বৈশ্যদেৱে একদম শেষ সিদ্ধান্তটো একেবাৰে সংক্ষিপ্তভাৱে আপুনি কওক। হয়, আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো আজিৰ পৰা চলিলে আৰু পৰহিৰ পৰাও মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। আমাৰ কিছুমান বাইদেউ ঠিকেই কৈছে যে কিছুমান অভিভাৱক বহুত উগ্ৰীৱ হৈ আছে, মোৰ সন্তানটোৱে কেনেকুৱা হ'ব। গতিকে এই বেছিকৈ তাৰমানে তেওঁলোকেও চিন্তা নালাগে। আৰু তেওঁলোকৰ আৰু এটা কথা যে আমাৰ এই পৰীক্ষাৰ সময়ত কিছুমান কথা আমাৰ অভিভাৱকবিলাকে জানিব লাগে। মই তাৰে দুটামান চমুকৈ ক'লোঁ। তাৰ ভিতৰত হ'ল কি যে তেওঁলোকে কেনেধৰণে খোৱা লোৱা কৰে, টোপনি গৈছেনে নাই, এই কথাবিলাক কিন্তু বহুত ইম্পৰ্টেণ্ট। আমাৰ বহুত অভিভাৱকে কি কৰিব যে মেট্ৰিক পৰীক্ষা আজি পুৱা পৰীক্ষা আছে, ৰাতি শুবও নালাগে আৰু ৰাতিপুৱাই ধৰক টেঙাই খাৰে আৰু কিবা কিবি কণী এনেকৈ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ চাইণ্টিফিকেলি হয়তো সুবিধা হ'ব পাৰে তেনেকুৱা ধৰণৰ খাদ্য খাই দিয়ে, কেতিয়াবা অসুখ হৈ যাব পাৰে। গতিকে যিবিলাক খাদ্য আমাৰ বিশেষকৈ আমাৰ যিটো ভেজিটেৰিয়ান, বৰ বেছি তাৰমানে এনেকুৱা ধৰণৰ খাদ্য তেওঁলোকক দিব নালাগে যে যিবিলাকে তেওঁলোকৰ পৰীক্ষাৰ সময়ছোৱাত কিবা ৰোগৰ সৃষ্টি কৰিব। দ্বিতীয় কথাটো হ'ল কি যে তেওঁলোকক সোনকালে শুব দিব লাগে, কাৰণ টোপনি যদি ভাল নহয় তেওঁলোকৰ পৰীক্ষা পিছদিনা যে ভাল হ'ব সেইটো আশা কম। গতিকে সেইকাৰণে টোপনিটোত খুব গুৰুত্ব দিব লাগে। এইখিনি কথাকে মই ক'লোঁ তেওঁলোকক। আৰু পৰীক্ষা ভালদৰে দিব হওক। আৰু চৰকাৰৰ যিখিনি নিয়ম এডমিট কাৰ্ডখনত লিখা আছে কি কি বস্তু অনা উচিত, কি কি অনা অনুচিত। আৰু তেওঁলোকে আৰু এটা কথা জনা ভাল যে মোবাইল অনাটো এতিয়া আইনগতভাৱে বহুত অপৰাধ, তেওঁলোকৰ জেল জৰিমনা হ'ব পাৰে। এনেকুৱা বহুত কথা নতুনকৈ আইন বনাইছে। মই সকলোকে অনুৰোধ জনাম, বিশেষ কৰি যেতিয়া তেওঁলোকে মোবাইল লগত ভুলতেও লৈ নাহে আৰু যিখিনি মানে পৰীক্ষা হলত আনিব নালগা বস্তু তেনেকুৱা কোনো বস্তু লৈ নাহে, পবিত্ৰ মনত আহক, পৰীক্ষা সকলোৰে ভাল হ'ব। ধন্যবাদ। আমাৰ বাইদেৱে কি উপদেশ দিব এতিয়া ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকক দুয়োকে আপুনি উপদেশটো দি দিয়ক। উপদেশ দিয়াৰ ছাৰ ধৃষ্টতা নাই, তথাপি অনুৰোধ জনাইছোঁ যে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে মাত্ৰ ছাৰে ক'লে পৰীক্ষাৰ আগনিশা টোপনি খুব ভাল হোৱা উচিত। আৰু পৰীক্ষা গৃহত প্ৰৱেশ কৰি প্ৰশ্নকাকতখন পোৱাৰ আগৰ সময়খিনি খুব গুৰুত্বপূৰ্ণ। সেইখিনি সময়ত মনটো স্থিৰ কৰিব লাগিব, কাৰণ মাত্ৰ 3 ঘণ্টা সময়ৰ ভিতৰত নিজৰ শ্ৰেষ্ঠত্বখিনি উজাৰি দিব লাগিব। সেই লৈ এটা মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। গতিকে প্ৰশ্নকাকতখন পোৱাৰ পিছত পৰীক্ষাৰ্থীসকলে 3টা দীঘলকৈ উশাহ লৈ আকৌ এৰি দিব লাগে। আৰু তাৰপিছত সহজ প্ৰশ্নৰ পৰা টান প্ৰশ্নলৈ তেওঁলোক যাব। প্ৰথমে সহজ প্ৰশ্নবোৰ কৰি লওক। এনেকুৱা ক'তো লিখিত নিয়ম নাই যে 1ৰ পৰা একাদিক্ৰমে একেবাৰে শেষলৈকে লিখিব লাগিব। মাজে মাজে লিখিব পাৰিব, খালি টিক মাৰ্ক কৰি গ'লে হ'ল। আৰু তাৰপিছত অভিভাৱকসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলে যেন এটি মুক্ত মনেৰে সন্তানসকলক পৰীক্ষা গৃহলৈ আগবঢ়াই দিয়ে। কাৰণ সন্তানসকলে
পিতৃ মাতৃৰ মুখৰ প্ৰতিচ্ছবি দেখিয়েই গম পাব যে তেওঁলোকে কিমানখিনি ভয়ত থাকে, ভীতিগ্ৰস্ত হৈ থাকে, আৰু সেই ভীতিগ্ৰস্ততাটো তেওঁলোকৰ তালৈ আহি যাতে নাহে সেই কথাটোত বিশেষভাৱে সাৱধান হ'ব লাগিব। বিষাদগ্ৰস্ততা, ভীতিগ্ৰস্ততা এইবিলাকেই আচলতে হতাশাগ্ৰস্ততালৈ লৈ যায়। গতিকে আমি সেইবোৰৰ পৰা নিশ্চয় বিৰত থাকিব লাগিব। আৰু সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোৰে পৰীক্ষা ভাল হ'ব, এই কথাটো আমি আশাবাদী। সাধনাই আৰু এটা শব্দ মই ক'ব খুজিছোঁ যে আমাৰ বহু অভিভাৱক মই দেখিছোঁ, মই প্ৰিন্সিপাল হিচাপে থাকোঁতেও দেখিছোঁ, পৰীক্ষা হলৰ পৰা ওলাই গৈছে মাত্ৰ দেউতাকে যদি গণিতত অলপ ভাল আছিল, মানে প্ৰশ্ন বাটৰ পৰাই ষ্টাৰ্ট কৰি দিলে আৰু এইটো কাটা গ'ল, এইটো হ'ল। গতিকে পৰীক্ষা যেতিয়ালৈকে কমপ্লিট নহয় সেই সময়ছোৱাত আৰু তাৰমানে হৈ যোৱা পেপাৰৰ বিষয়ে কাৰণ কিয় এটা বস্তু সেইটো আৰু ঘূৰাই আনিব নোৱাৰি। গতিকে সেই লৈ পেলাই উৰি ধৰি লাভ নাই, কোনেও নাচাব এনেকুৱা, যি হৈছে ভাল হোৱা বুলি ধৰক, যদি বেয়া হোৱা বুলি কয় অভিভাৱকে ক'ব যে এইখনত কম পাব পাৰা অলপ, আৰু তই নেক্সট পৰীক্ষাটো ভালকৈ দে, যাই পেলাই এডজাষ্ট হ'ব, এই ধৰণৰহে পৰামৰ্শ দিব। সাধনাই কি ক'বা এতিয়া দুটা সাহসত কোৱা। হয়, মই নিজৰ অভিজ্ঞতাৰ পৰা ভাইটি ভণ্টিসকলক ক'ব বিচাৰিছোঁ যে এই হায়াৰ ছেকেণ্ডেৰী 2টা বছৰত মই ডিচিপ্লিন কি বস্তু শিকিছোঁ, যিটো মোৰ মেট্ৰিকত নাছিলে, আৰু সেইটোৱে ফলাফল ভাল কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডিচিপ্লিন মানে টাইম মেনেজমেণ্ট, সেই টাইম মেনেজমেণ্টটোত যাতে ষ্ট্ৰেছ বেছিকৈ নপৰে, কোনখিনি প্ৰশ্ন কিমান সময়ত কৰিলে ভাল হয়, কাৰণ এতিয়াতো আমি প্ৰেক্টিছ কৰি আছে, তো আপোনালোকেতো প্ৰেক্টিছ কৰি আছে, প্ৰেক্টিছ কৰি থকা সময়তে গম পাব যে কোনটো প্ৰশ্নত কিমান সময় লাগে। গতিকে নিজকে পাংচুৱেলিটি আৰু ডিচিপ্লিন পূৰা মেইনটেইন কৰি কেনে ষ্ট্ৰেছ নোলোৱাকৈ এক্সামটো ভালকৈ দিয়ক, আৰু ভালকৈ টোপনি খোৱা বোৱা কৰি পৰীক্ষা দিয়ক, সকলোৰে ভাল হ'ব। ধন্যবাদ। ভাল পালোঁ, আমাৰ সাধনাই খুব সুন্দৰকৈ এটা কৈছে টাইম মেনেজমেণ্ট। তাৰমানে এটা কুৱেশ্যন মই ভালকৈ পাৰোঁ লিখিব, সেইকাৰণে মই তাতেই লিখি আছোঁ। আপোনাৰ এই কথাটো হ'ব নালাগে যে মোৰ সময় আছে ধৰক আপোনাৰ 5 মিনিট, মই পঢ়া কুৱেশ্যনটো যদি মই আৰু ভালকৈ লিখি আছোঁ 15 মিনিট মোৰ গ'লেই, গতিকে পঢ়া কুৱেশ্যনো মই লেফ্ট আউট হ'ব কেতিয়াবা। গতিকে টাইম মেনেজমেণ্ট, আৰু খুব ছিৰিয়াছ হ'ব নালাগে, পৰীক্ষাটো খুব স্পৰ্টিভলি দিব লাগে, যেন এটা স্পৰ্টছ সেনেকৈ এটা দিব লাগে। গতিকে আৰু যদি ভীতিগ্ৰস্ত নাথাকে তেওঁৰ ভুল হোৱাৰ চান্স বেছি থাকে। গতিকে অভিভাৱকৰ প্ৰতিও এটা আমাৰ অনুৰোধ থাকিল যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক যাতে প্ৰেছাৰ নিদিয়ে, তেওঁলোকে এনকাৰেজ কৰিব, তেওঁলোকক এনকাৰেজ কৰিব যে তুমি পাৰিবা, তুমি ভয় নাখাবা, এই কথাটো ক'ব লাগে। গতিকে এইখিনিকে আমি আজি আলোচনা কৰিলোঁ, আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ আশীৰ্বাদ থাকিল, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিল। আমাৰ সকলোকেইজন আমি শিক্ষক, গতিকে আমাৰ শিক্ষকৰ আশীৰ্বাদ তেওঁলোকৰ প্ৰতি থাকিল। আৰু আজিৰ এই আলোচনাত পৰেশ বৈশ্যদেৱ, তাৰপাছত আমাৰ পৰ্ণা দেৱী আৰু সাধনা দেৱী ইয়াত থকাৰ কাৰণে আমি কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আমি এটা আলোচনাত ভাগ লোৱাৰ আমাৰ সুবিধা হৈছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই আলোচনা আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।